ওকে, তেন্তে আমি আগৰ ক্লাছটোত শিকিছিলোঁ পোহৰৰ বিষয়ে শিকিছিলোঁ, পোহৰৰ ৰিলেটেড কিছুমান বস্তু শিকিলোঁ। তাৰপৰা দাপোন শিকিলোঁ, দাপোনৰ বিষয়ত গোলাকাৰ দাপোন শিকিলোঁ, গোলাকাৰ দাপোন দুই প্ৰকাৰ সেই কথাটো গম পালোঁ। এখন দাপোনক কয় অৱতল দাপোন আৰু আনখন দাপোনক কয় উত্তল দাপোন। আৰু যেতিয়া অৱতল দাপোন বুলি এই পাঠটোত ক'ব, সদায় এই দাপোনখনৰ কথা মনলৈ আনিবা, আৰু যেতিয়া উত্তল দাপোন বুলি ক'ব, সদায় এই দাপোনখনৰ কথা মনলৈ আনিবা। প্ৰথমখন অৱতল, দ্বিতীয়খন উত্তল। এইখন যে এনেকৈ কটা আছে মানে এইফালে ৰং কৰা আছে, আৰু এইফালে যে কটা আছে এইফালে ৰং কৰা আছে। তেন্তে অৱতল আৰু উত্তলৰ কনচেপ্ট সেইটোৱে। অৱতল দাপোনখন ভাঁজ খোৱা টাইপৰ, মানে ভিতৰলৈ সোমোৱা, আৰু উত্তল দাপোনখন বাহিৰলৈ ওলোৱা টাইপৰ। এতিয়া আমি দাপোন ৰিলেটেড কেইটামান কথা শিকিম। সেইদিনাখন কৰিছিলোঁ, অলপ ষ্টাৰ্টিং কৰিছিলোঁ, কিন্তু অকণমান নেটৱৰ্ক ইছ্যু বা কিবাকিবি হোৱাৰ কাৰণে সেইদিনাখন ক্লাছটো হেৰি নকৰিলোঁ। সেইকাৰণে মই অকণমান প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিম দাপোন ৰিলেটেড কথাখিনি। এইটো বেচিকেলি তুমি ক'ব পাৰা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ক্লাছ নম্বৰ 2, মানে ছেকেণ্ড ক্লাছ। ঠিক আছে, মই সেইদিনাখন এটা ক্লাছ কৰিবলৈ লৈছোঁ, কিন্তু নেটৱৰ্ক ইছ্যু বা কিবাকিবি ইছ্যু কাৰণে মই নকৰিলোঁ, ক্লাছটো কণ্টিনিউ নকৰিলোঁ। সেয়ে সেইদিনাখন কোনোবা যদি আছিলে সেই ক্লাছটোত, তেওঁলোকেও অকণমান দেৰি 5-10 মিনিট ৰৈ দিবা। তাৰপিছত ধুনীয়াকৈ বস্তুখিনি তোমালোকে বুজি পাই যাবা। মানে ধুনীয়াকৈ তোমালোকে শিকিছিলা যদিও সেইদিনাখন অলপ চলপ, অকণমান 5-10 মিনিট আজি ৱেইট কৰি দিবা, সকলোৱে একেই হৈ যাব। এতিয়া তেন্তে ষ্টাৰ্ট কৰোঁ ক্লাছটো। লেচনটোৰ নাম গম পালে, পোহৰ প্ৰতিফলন প্ৰতিসৰণ। ইয়াতে ক্লাছ কৰিলোৱে। আজি আমি কি শিকিম? গোলাকাৰ দাপোন দুই প্ৰকাৰ শিকিলোঁ, অৱতল দাপোন আৰু আনখনকৈ উত্তল দাপোন। আৰু দাপোন ৰিলেটেড আমি কিছুমান সংজ্ঞা পঢ়িম। আমি হেডিং লগাবা কিছুমান বিশেষ সংজ্ঞা। তেন্তে হেডিং লগাবা কিছুমান বিশেষ সংজ্ঞা। সেইদিনাখন কোনোবা আছিলা যদি অলপ দেৰি ৱেইট কৰি দিয়া, 5-10 মিনিট। মই একদম প্ৰথমৰ পৰা একদম ষ্টাৰ্ট কৰিছোঁ। সেইদিনাখন মোৰ নেটৱৰ্ক ইছ্যু হ'ল বা বেলেগ কিবা কিবি প্ৰব্লেম হ'ল, সেইকাৰণে মই সেইদিনাখন ক্লাছটো কণ্টিনিউ নকৰিলোঁ। কিছুমান বিশেষ সংজ্ঞা হেডিং লগাবা। প্ৰথমটো লিখিবা মেৰু। মেৰুক ইংলিছত কয় প'ল। ইংলিছ টাৰ্মবোৰ মনত ৰাখি যাবা, এইটোৱে সহায় কৰিব তোমাৰ পাছত। হাই ছেকেণ্ডেৰীটো এই চেপ্টাৰটো আছে, মই বিগিনিঙত কৈছিলোঁৱে, 12ত আছে। তাৰ উপৰিও এইবোৰ ইংলিছ টাৰ্মবোৰ জানিবলৈ সহায় হ'ব। যিকেইটা ইংলিছ টাৰ্ম মই মনত ৰাখিব ক'ম সেইকেইটা পৰাপক্ষত মনত ৰাখিবা। এতিয়া মই কোৱা, ইয়াৰ আগৰ ক্লাছটো ৰেকৰ্ডিংটো নাপালোঁ যে। আগৰ ক্লাছটো মই কণ্টিনিউ নকৰিলোঁ যে। মই এতিয়ালৈকে এটা ক্লাছ গৈ আছে বুলি ধৰি লোৱা। আজি এইটো 2 নম্বৰ ক্লাছ। ঠিক আছে, মই সেইটো কণ্টিনিউ নকৰিলোঁ যে, 10-15 মিনিট কৰিছিলোঁহে। মই সেইকাৰণে একদম প্ৰথম পৰা ষ্টাৰ্টিং কৰিছোঁ। সেয়েহে আগৰ ক্লাছটোত কোনোবা আছিলা যদিও তেওঁলোকে অকণমান 5-10 মিনিট ৱেইট কৰি দিবা। মই সেইদিনাখন আগৰ ক্লাছত থকা ল'ৰাখিনি শিকাইছিলোঁ, মেৰু কি, ভাঁজ কেন্দ্ৰ কি। হ'লেও অকণমান দেৰি ৱেইট কৰি দিবা, একো নাই। কথা এটা আকৌ ৰিপিট শিকিলে একো প্ৰব্লেম নাই। আমি জেনেৰেলি দুখন দাপোন শিকিলোঁ। এখন হ'ল অৱতল দাপোন আৰু আনখন হ'ল উত্তল দাপোন। এতিয়া যিটো পৃষ্ঠত দাপোনৰ যিটো পৃষ্ঠত পোহৰটো পৰেহি সেইখনক কয় প্ৰতিফলন পৃষ্ঠ। তেন্তে প্ৰথম দাপোনখনত যদি তুমি চোৱা প্ৰতিফলন পৃষ্ঠ হ'ব এইখন, আৰু দ্বিতীয় দাপোনখনত যদি চোৱা প্ৰতিফলন পৃষ্ঠ হ'ব এইখন। আৰু এই প্ৰতিফলন পৃষ্ঠখনৰ আনুমানিকভাৱে যদি মই মধ্যবিন্দুটো লওঁ, মধ্যবিন্দু মানে মাজৰ বিন্দু, ইয়াৰ মাজৰ বিন্দুটো ক'ত হ'ব? ইমানটো মানত এইটো হ'ব মাজৰ বিন্দু, হয়নে? ইয়াত যদি এই দাপোনখনৰ মাজৰ বিন্দুটো ইমানটো মানত ধৰিব পাৰোঁ মই। এই মাজৰ বিন্দুকেইটাকে দাপোনখনৰ মেৰু বুলি কয়। কি বুলি কয়? মেৰু বুলি কয়। আৰু ইয়াক পি আখৰে দিনত কয়। তেন্তে মেৰু অন্য একো নহয়, গোলাকাৰ দাপোন এখনৰ প্ৰতিফলন পৃষ্ঠখনৰ মধ্যবিন্দু। মেৰু মানে কি? গোলাকাৰ দাপোন এখনৰ, সেইখন লাগিলে অৱতলো হ'ব পাৰে বা সেইখন লাগিলে উত্তলো হ'ব পাৰে। যিখন প্ৰতিফলন পৃষ্ঠ মানে য'ত আহি পোহৰটো পৰিব, সেই প্ৰতিফলন পৃষ্ঠখনৰ মধ্যবিন্দুকে মেৰু বোলা হয়। ঠিক আছে, তেন্তে লিখি ল'বা। সেইদিনাখন কোনোবাই লিখিছা চাগে, তেওঁলোকে নিলিখিলেও হ'ব, লিখিবা। গোলাকাৰ দাপোনৰ, মই আখৰবোৰ বেয়া হ'ব পাৰে, সেইকাৰণে বুজি নাপালে সুধিবা কিবা। গোলাকাৰ দাপোনৰ, মই পাছলৈ মুখেৰে কৈ যাম। প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু মেৰু বোলা হয়। তেন্তে মেৰুক ইংলিছত কি নামে কোৱা হয় বুলি ক'লোঁ মই? ইংলিছত প'ল বুলি কোৱা হয়। তেন্তে ইয়াৰ কাৰণে নোটেশ্যন বা ইয়াক সূচাই, মেৰু সূচাবলৈ আমি কেপিটেল এটা পি আখৰ ইউজ কৰোঁ। তেন্তে লিখিবা ইয়াক পি, এনেকৈ কমা দি লিখিবা, আখৰে সূচোৱা হয়। কিনাৰ তলত ছবিটো আঁকি থৈ দিবা। ছবিটো আঁকি থ'লে তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব। মানে ছবিটো চালে বুজি পাবা। সৰুকৈ এনেকৈ দুখন দাপোন আঁকিবা।
এখন ধৰিলা এখন অৱতল, এখন আঁকিবা এখন ধৰিলা উত্তল। তেন্তে মেৰু মানে কি ক'লোঁ, এই দাপোনকেইখনৰ প্ৰতিফলন পৃষ্ঠ মানে এইখন বা এইখন, সেইকেইখনৰ মাজৰ মধ্যবিন্দুটোকে মেৰু বুলি কয়। তেন্তে এইটোৱে কি হ'ব, পি, এইটোৱে কি হ'ব, পি হ'ব। এইটো হ'লে কাৰোবাৰ অলপ হ'লেও ডাউট, কিবা প্ৰব্লেম আছে নি চোৱা, নাই যদি মই নেক্সট পইণ্টটোলৈ যাওঁ। আছে নি, নাই? নাই। ঠিক আছে, নেক্সটটো লিখা ভাঁজকেন্দ্ৰ। গোলাকাৰ দাপোনখন লিখি লোৱা, তাৰপৰা মই ধুনীয়াকৈ বুজাই দিম। যিটো গোলকৰ অংশ কমা সেই গোলকটোৰ কেন্দ্ৰকে ভাঁজকেন্দ্ৰ বোলা হয়। এতিয়া ভাঁজকেন্দ্ৰ ইংলিছ নামটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ। তেন্তে ইয়াক কি আখৰে বুজাব, চেণ্টাৰ মানে চি আখৰে বুজাব। ইয়াক কেপিটেল এটা চি আখৰে সূচোৱা হয়। ঠিক আছে, সেই ডেফিনেশ্যনটো কি লিখিলোঁ, গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ কেন্দ্ৰকে ভাঁজকেন্দ্ৰ বোলা হয়। এতিয়া বুজিব হ'লে কেনেকৈ চোৱা, বস্তুটো কি, গোলাকাৰ দাপোন মানে মই কৈছোঁ হয়তো সেইখন অৱতলো হ'ব পাৰে, অৱতল হ'লে এনেকুৱা টাইপৰ হ'ব, হয়তো এখন উত্তলো হ'ব পাৰে, উত্তল হ'লে এনেকুৱা টাইপৰ হ'ব। প্ৰথমখন হ'ল অৱতল, ছবিবোৰ আঁকি যাবা, বুজি পাবা কনচেপ্টবোৰ ভালকৈ। এখন অৱতল দাপোন, আৰু দ্বিতীয়খন কি, যি কোনোবা নতুনকৈ জইন হৈছে যদি মই দেখাইছোঁ, অকল জাষ্ট এইটো লিখিছোঁ, স্ক্ৰীনশ্বট এটা লৈ লোৱা। মেৰু ডেফিনেশ্যন ক'লোঁ, মেৰু মানে যিখন গোলাকাৰ দাপোন হ'ব তাৰ মাজৰ বিন্দুটোকে মেৰু বুলি কোৱা হয়, তাক পি আখৰে সূচোৱা হয়। তাৰপিছত ভাঁজকেন্দ্ৰ লিখালোঁ, স্ক্ৰীনশ্বট এটা লৈ লোৱা, ভাঁজকেন্দ্ৰটো বুজাই আছোঁ এতিয়া। গোলাকাৰ দাপোন বুলি ক'লে সেইখন অৱতলো হ'ব পাৰে, নহয়তো কি হ'ব পাৰে, উত্তলো হ'ব পাৰে। এতিয়া যিয়ে নহওক লাগিলে এখন গোলাকাৰ দাপোন হোৱাৰ লগে লগে সেই গোলাকাৰ দাপোন মানে কি, এটা গোলকৰ অংশ। গোলাকাৰ দাপোন কেনেকৈ পোৱা যায়, এটা গোলকক কাটি পেলাই গোলাকাৰ দাপোন পোৱা যায় বুলি আমি ধৰোঁ, বা এখন গোলাকাৰ দাপোন পাব হ'লে আমি এটা গোলকৰ ইউজ লওঁ। তেন্তে এই অৱতল দাপোনখন আমি তেন্তে এটা গোলকৰ অংশ বুলি ধৰিব পাৰিমনে? তেন্তে সেই গোলকটো কেনেকৈ হ'ব বাৰু, এইটো ছাইডে হ'ব নে এইটো ছাইডে হ'ব? অবিয়াছ কথা, গোলকটো এইটো ছাইডে হ'ব, হয়নে নহয়? গোলকটো এইটো ছাইডে কল্পনাত আছে বুলি মই এনে ধৰি ল'ব পাৰোঁ, এইটো ডট দিছোঁ যে কল্পনা, মানে দাপোনখন এনেকুৱা এটা গোলক আছে, মানে এই যিখন দাপোন লৈছোঁ, হালধীয়া কালাৰখন এখন দাপোন হয়, বুজি পালা? দাপোনখন এনেকুৱা এটা গোলকৰ অংশ বুলি মই ধৰি লৈছোঁ, অবিয়াছ কথা, কাৰণ দাপোনখন এনেকুৱা হ'লে গোলকটো এনেকুৱা টাইপৰ হ'ব। এতিয়া এই হালধীয়া দাপোনখন যিটো গোলকৰ অংশ হ'ব, কল্পনাত এইবোৰ চব কল্পনাত চলে। হালধীয়া দাপোনখন যিটো গোলকৰ অংশ হ'ব, সেই গোলকটো অবিয়াছলি এটা কেন্দ্ৰ থাকিব, একদম সোঁমাজৰ বিন্দুটোকে কেন্দ্ৰ বুলি কয়, কেন্দ্ৰ থাকিব, তাকে ভাঁজকেন্দ্ৰ বোলা হয়, ইংলিছত চেণ্টাৰ অফ কাৰ্ভেচাৰ, সেইকাৰণে চি আখৰে ডিন'ট কৰে। তেন্তে এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হ'ব, আকৌ কৈছোঁ, এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হ'ব, সেই গোলকটোৰ কেন্দ্ৰকে ভাঁজকেন্দ্ৰ বোলে। এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হ'ব, সেই গোলকটোৰ কেন্দ্ৰকে ভাঁজকেন্দ্ৰ বোলা হয়। আৰু গোলাকাৰ দাপোন হোৱাৰ লগে লগে গোলকৰ অংশ হ'বই। ঠিক তেনেকৈ ইয়াত এখন গোলাকাৰ দাপোন, তেন্তে এই গোলাকাৰ দাপোনখন এটা গোলকৰ অংশ হ'ব। তেন্তে সেই গোলকটো মই এতিয়া তোমালোকে কৈ দিয়াচোন, গোলকটো এইটো ছাইডে হ'ব নে এইটো ছাইডে হ'ব? মোৰ লেফ্ট ছাইডে হ'ব নে ৰাইট ছাইডে হ'ব? গোলকটো কোনটো ছাইডে হোৱাৰ চান্স আছে, বা গোলকটো কোনটো ছাইডে কল্পনা কৰিব? ৰাইট, মানে এইটো ছাইড নে এইটো? এইটো ছাইডে হ'ব, এইটো ছাইডে আছে বুলি ধৰিব পাৰোঁ, মানে গোলাকাৰ দাপোনখন এইটো ছাইডৰ এটা গোলকৰ অংশ বুলি ধৰিব পাৰোঁ, মানে উত্তল দাপোনখন। তেন্তে ইয়াত এইটো গোলক বুলি ধৰি ল'লে, তেন্তে তাৰ মধ্যবিন্দুটোৱে কি হ'ব, কেন্দ্ৰটোৱে কি হ'ব, ভাঁজকেন্দ্ৰ হ'ব, তাক চি আখৰে ডিন'ট কৰে। আৰু বেছিকেলি অথনি পাইছিলোৱেই, গোলাকাৰ দাপোনখনৰ মধ্যবিন্দুটোক পি বুলি কয়, আৰু ইয়াতো একে গোলাকাৰ দাপোনখনৰ মধ্যবিন্দুটোক কি বুলি কয়, পি বুলি কয়। তেন্তে এতিয়ালৈকে আমি দুটা কথা শিকিলোঁ। প্ৰথমটো হৈছে পি মানে মেৰু মানে কি, গোলাকাৰ দাপোন যিখন হ'ব তাৰ মাজৰ বিন্দু,
সেইখন লাগিলে অৱতলে হওক বা লাগিলে উত্তলে হওক ছবিবোৰ আঁকি যাবা কথাবোৰ বুজি পাওঁতে সুবিধা হ'ব ঠিক আছে নেক্সট এতিয়া ভাঁজ কেন্দ্ৰ মানে কি গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰকে ভাঁজ কেন্দ্ৰ বোলা হয় এইখন গোলাকাৰ দাপোন মই হালধীয়া আঁকিলোঁ সেই দাপোনখন যিটো গোলকৰ অংশ বুলি মই ধৰি ল'ব পাৰোঁ সেই গোলকটোৰ অংক মানে গোলকটোৰ অংশ যিটো গোলক হ'ব তাৰ কেন্দ্ৰটোকে ভাঁজ কেন্দ্ৰ বুলি ক'ব ইয়াতে কি ভাঁজ কেন্দ্ৰ এইডোখৰলৈকে ভাঁজ কেন্দ্ৰলৈকে প্ৰব্লেম আছে নেকি বাৰু নোটেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট মেৰুৰ কাৰণে নোটেশ্যন হৈছে পি ভাঁজ কেন্দ্ৰৰ কাৰণে নোটেশ্যন হৈছে চি তেনেকৈ নোটেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট এনি প্ৰব্লেম এইডোখৰলৈ কিবা প্ৰব্লেম আৰু এইখিনি লিখিছিলানে তোমালোকে এইখিনি লিখা হ'ল নে এইডোখৰ এই ডেফিনেশ্যনটো লিখা হ'ল নে সকলোৱে ক'বা আকৌ মুখে মাইকন কৰি মই সেইকাৰণে এপত লোৱা নাই এপত ল'লে কোৱাটো অকণ প্ৰব্লেম হয় সোনকালে ৰেচপণ্ড কৰিবা হ'ল এইডোখৰ হ'ল এইটোলৈকে বুজি পালা ভাঁজ কেন্দ্ৰলৈকে বুজি পালা এতিয়া 3 নম্বৰ লিখা ভাঁজ ব্যাসাৰ্ধ সেইদিনাখন ইমানটো বানত দেখাইছিলে নে ভাঁজ ব্যাসাৰ্ধ এইটো কয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইংলিছত কয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ইয়াৰ কাৰণে নোটেশ্যনটো হৈছে আৰ এতিয়া যদি তুমি ভাঁজ কেন্দ্ৰ বুজি পালা তেন্তে ৰেডিয়াছ অফ কাৰ্ভেচাৰটো একদম ইজি কথা একদম ছেকেণ্ডত শেষ হৈ যাব মই ভাঁজ কেন্দ্ৰ মানে কি বুলি ক'লোঁ এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হ'ব সেই গোলকটোৰ কেন্দ্ৰটোকে ভাঁজ কেন্দ্ৰ বুলি কয় লাগিলে সেইখন অৱতলে হওক বা উত্তলে হওক এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হ'ব সেই গোলকটো আমি কল্পনাত ধৰি লওঁ দেই কল্পনা এইবোৰ চব কল্পনা গোলকটো আছে বুলি এনেকৈ ধৰিব নোৱাৰি বাস্তৱত ধৰিব নোৱাৰি এইবোৰ চব কল্পনা ভাঁজ কেন্দ্ৰটো তেন্তে এটা কাল্পনিক পইণ্ট বিন্দু ভাঁজ কেন্দ্ৰটো কি তেন্তে এটা কাল্পনিক বিন্দু আৰু মেৰুটো মোক তোমালোকে ক'ব পাৰিবানে মেৰুটো বাস্তৱ বিন্দু নে কাল্পনিক বিন্দু মেৰুটোতো দাপোনখনৰ মাজতে থাকে ন মেৰুটো তুমি বিচাৰো বুলি ক'লে তুমি চুবগৈ পাৰিবা এটা মাজৰ বিন্দুটো বিচাৰি পাবা নাই দাপোনখনৰ বাস্তৱ বিন্দু পাবা কিন্তু এইটো গোলকটো আছে বুলি আমি মনত ভাবি লওঁ ধৰি লওঁ তেন্তে তাৰ কেন্দ্ৰটোৱে হ'ব ভাঁজ কেন্দ্ৰ তেন্তে ভাঁজ কেন্দ্ৰলৈকে সকলোৱে বুজি পালা এতিয়া যদিহে গোলাকাৰ দাপোনখন এটা গোলকৰ অংশ হয় তেন্তে অবভিয়াছলি সেই গোলকটো এটা ব্যাসাৰ্ধ থাকিব মানে গোলক মানেই বৃত্ত বুলি ক'ব পাৰি 2Dত ক'লে বৃত্ত হ'ব তেন্তে বৃত্ত ব্যাসাৰ্ধ থাকে ঠিক তেনেকৈ গোলকও কি থাকে ব্যাসাৰ্ধ থাকে কেন্দ্ৰৰ পৰা পৰিধিলৈকে দূৰত্বটোকে কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় তেন্তে ইয়াত কেন্দ্ৰ কোনটো কেন্দ্ৰটো হ'ল চি আৰু পৰিধি বুলি ক'লে আমি ক'লৈকে চাব লাগিব মানে য'লৈকে চাব পাৰা সেইটো নিজৰ কথা আৰু আমি পিলৈকে চাব লাগিব তেন্তে এইটোৱে কি হ'ব ভাঁজ ব্যাসাৰ্ধ আমি ব্যাসাৰ্ধ মানে জানো এটা বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ দূৰত্বটোকে ব্যাসাৰ্ধ বুলি কয় জাষ্ট ইয়াত ভাঁজ ব্যাসাৰ্ধ শব্দটো লাগিছে ভাঁজটো লাগিছে তেন্তে আকৌ কৈছোঁ ভাঁজ ব্যাসাৰ্ধ মানে কি এখন গোলাকাৰ দাপোন এটা গোলকৰ অংশ আৰু সেই গোলকটো কেন্দ্ৰক ভাঁজ কেন্দ্ৰ বুলি কয় গোলকটো কেন্দ্ৰক মনত ৰাখিবা ভাঁজ কেন্দ্ৰ তাৰ কাৰণে নোটেশ্যনটো হৈছে চি লাগিলে সেয়া অৱতলে হওক বা উত্তলে হওক আৰু সেই গোলকটো ব্যাসাৰ্ধক ভাঁজ কেন্দ্ৰ বুলি কয় যিটো গোলক ধৰি লোৱা এইখনে গোলাকাৰ দাপোন ধৰি লোৱা এই গোলাকাৰ দাপোনখন এতিয়া এটা গোলকৰ অংশ বুলি আমি মনতে কল্পনা কৰি ল'ব পাৰোঁ গোলকটো ধৰি লোৱা এনেকুৱা ধৰণৰ তেন্তে এইটো এটা গোলক হ'লে তাৰ এটা কি থাকিব নিৰ্দিষ্ট এটা কেন্দ্ৰ থাকিব যাক চি বুলি ক'ব আৰু এটা নিৰ্দিষ্ট এটা ব্যাসাৰ্ধ থাকিব তাক কি বুলি ক'ব আৰ বুলি ক'ব ইয়াৰ কাৰণে নোটেশ্যনটো কি আৰ কেপিটেল এটা আৰ তেন্তে ভাঁজ ব্যাসাৰ্ধটো বুজি পালানে তোমালোকে ভাঁজ ব্যাসাৰ্ধ বুজি পালানে ল'ৰাসকল ভাঁজ ব্যাসাৰ্ধ বুজি পালানে পালো স্যাৰ লিখা তেন্তে এইটো ভাঁজ ব্যাসাৰ্ধৰ ডেফিনেশ্যনটো লিখা গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ কমা সেই গোলকটোৰ ব্যাসাৰ্ধকে ভাঁজ ব্যাসাৰ্ধ বোলে ইয়াক আৰ আখৰে সূচোৱা হয় কেপিটেল এটা আৰ আখৰে সূচোৱা হয়
এই যদি নোটেশনখিনি বা এই বস্তুখিনি শিকি লোৱা লেচনটো স্মুথলি আগবাঢ়িব তেন্তে এইটো আকৌ বা ইয়াত তুমি আকৌ নিলিখিলে আগৰ ছবিতে লিখি দিব পাৰা দেখাই দিব পাৰা আকৌ আঁকিব নালাগে আগৰ ছবিতে দেখাই দিবা এনেকৈ ডট ডট দি এইটো কেপিটেল আৰ বুলি দেখাই দিবা মানে সেইটোৱে হ'ল ভাগ ব্যাসাৰ্ধ ইয়াত এনেকৈ দেখাই দিব পাৰে এইটো কি হ'ব ভাগ ব্যাসাৰ্ধ ভাজ ব্যাসাৰ্ধ বা উত্তলৰ ক্ষেত্ৰত চালে এইটো উত্তলৰ ক্ষেত্ৰত চালে আৰ কোনটো এইটো হয়নে নহয় এইটোৱে কি তেনে ভাজ ব্যাসাৰ্ধ ভাজ ব্যাসাৰ্ধ তেন্তে সকলোৱে প্ৰব্লেম নাই ঠিক আছে ভাজ ব্যাসাৰ্ধ কিবা প্ৰব্লেম আছে নি নেক্সট লিখিবা মুখ্য অক্ষ এইডোখৰলৈ কিবা সুধিবলগীয়া ডাউট কিবা এনি প্ৰব্লেম সুধি লোৱা এতিয়া নেক্সট পইণ্টটো যাম আমি মুখ্য অক্ষ যাক ইংলিছত কয় প্ৰিন্সিপাল এক্সিছ প্ৰিন্সিপাল এক্সিছ সুধিবা নে কিবা না বুজি পাই আছা চব স্যার নাই হদা নাই এটা প্ৰিন্সিপাল এক্সিছ মানে কি চোৱা মই লিখাই দিম বা আগে বুজি লোৱা ধৰি লোৱা অৱতল দাপোন এখন আছে সেয়া লাগিলে উত্তলৰ ক্ষেত্ৰতো চাব পৰা একেই হ'ব বস্তু একেটাই অৱতলত যিটো ডেফিনিশ্যন পঢ়িম উত্তলৰ ক্ষেত্ৰতো সেইটো প্ৰযোজ্য হৈ যায় এতিয়া এই অৱতল দাপোনখন এটা গোলকৰ অংশ হ'ব কাল্পনিকভাৱে এটা গোলকৰ অংশ হ'ব সেই গোলকটো এটা কেন্দ্ৰ থাকিব যাক চি আখৰে ডিন'ট কৰে কেপিটেল এটা চি মানে ভাজ কেন্দ্ৰ আৰু এটা কথা আমি অলপ দেৰি আগত শিকিলোঁ যিখন দাপোন থাকিব সেই দাপোনখনৰ এটা মধ্যবিন্দু থাকিব তাক পি আখৰে ডিন'ট কৰে পি মানে কি দাপোনখনৰ মধ্যবিন্দু চি মানে কি যিটো গোলকৰ অংশ সেই তাৰ কেন্দ্ৰ এতিয়া যদিহে মই চি আৰু পিক সংযোগ কৰি এডাল ৰেখা অংকন কৰোঁ আৰু চি আৰু পিক সংযোগ কৰি এডাল ৰেখা আছে বুলি কল্পনা কৰোঁ সংযোগ নহয় চৰি কল্পনা হ'ব কল্পনা কৰোঁ কাক কাক সংযোগ কৰি চি মানে ভাজ কেন্দ্ৰ আৰু পি মানে মেৰু পি আৰু চিক সংযোগ কৰি এডাল যদি ৰেখা যদি কল্পনা কৰোঁ সেই ৰেখাডালকে মুখ্য অক্ষ বুলি কয় মুখ্য অক্ষ তেন্তে অন্য একো নহয় চি আৰু পি সংযোগী এডাল কাল্পনিক ৰেখা মুখ্য অক্ষ কি তেন্তে মেৰু আৰু ভাজ কেন্দ্ৰ সংযোগী এডাল কাল্পনিক ৰেখা ঠিক তেনেকৈ ইয়াতো একেই যদিহে তুমি উত্তল দাপোন এখন লোৱা উত্তল দাপোনখনৰ এটা মধ্যবিন্দু থাকিব যাক পি আখৰে ডিন'ট কৰিব আৰু দাপোনখন এটা গোলকৰ অংশ হ'ব সেই গোলকটোৰ যিটো কেন্দ্ৰ হ'ব তাক চি আখৰে ডিন'ট কৰে আৰু যিডাল আমি কাল্পনিক ৰেখা কল্পনা কৰিম বা ধৰি ল'ম কাৰ মাজে চি আৰু পিৰ মাজে সেইডালকে মুখ্য অক্ষ বুলি কয় তেন্তে মুখ্য অক্ষ এগেইন কি মুখ্য অক্ষ এডাল কাল্পনিক ৰেখা ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই এইবোৰ চব কাল্পনিক আমি ধৰি লওঁ কাল্পনিক ৰেখা এইডোখৰলৈকে আঁকি লোৱা আৰু কিবা ডাউট আছে যদি সোধা মুখ্য অক্ষৰ কাৰণে কোনো নটেশ্যন নাই আমি মেৰুক পি আখৰে ডিন'ট কৰে ঠিক তেনেকৈ ভাজ কেন্দ্ৰক চি আখৰে ডিন'ট কৰে ঠিক তেনেকৈ ভাজ ব্যাসাৰ্ধক আৰ আখৰে ডিন'ট কৰে কিন্তু মুখ্য অক্ষৰ কাৰণে একো নটেশ্যন নাই মুখ্য অক্ষই হ'লনে হ'লনে না হৈছে স্যার ওকে হ'ল ছাৰ ঠিক আছে নেক্সটটো লিখা 4 নম্বৰ মুখ্য ফ'কাছ এইটো ইম্পৰ্টেণ্ট দেই মুখ্য ফ'কাছ বা কিতাপে বা ক'ৰবাত তুমি ফ'কাছ বুলিও দেখিব পাবা কিন্তু দুটা বেলেগ বেলেগ বস্তু নহয় একেটা বস্তু ল'ৰা ছোৱালী কেতিয়াবা মোক চাৰ মুখ্য ফ'কাছ আৰু ফ'কাছৰ মাজত ডেফিনেশ্যন বেলেগ মানে ডিফাৰেঞ্চ কি ডিফাৰেঞ্চ বুলিবলৈ একো নাই দুটা একেটা বস্তু মুখ্য ফ'কাছে কোৱা বা ফ'কাছে কোৱা দুটা একেটা বস্তু মুখ্য ফ'কাছক প্ৰিন্সিপাল ফ'কাছ বুলি কয় বা তুমি প্ৰিন্সিপাল ফ'কাছে হ'ল ফ'কাছ বস্তু একেটাই এতিয়া কিন্তু ইয়াৰ কাৰণে যিটো ডেফিনেশ্যন পঢ়িম সেই ডেফিনেশ্যনটো পৰীক্ষাত সোধে আৰু এই ডেফিনেশ্যনটো দুইখন দাপোনৰ কাৰণে বেলেগ বেলেগকৈ পঢ়িব লাগিব
আমি আগৰ এতিয়ালৈকে যিবোৰ ডেফিনেশ্যন শিকিছোঁ, লাগিলে ভাঁজ ব্যাসাৰ্ধই হওক, লাগিলে মুখ্য অক্ষই হওক, লাগিলে ভাঁজ কেন্দ্ৰই হওক বা মেৰুৱে হওক, আমি একেটা ডেফিনেশ্যনে দুইখন দাপোনৰ কাৰণে ইউজ কৰিছোঁ বা দুইখন দাপোনৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছে। কিন্তু তোমাৰ ফকাছৰ ক্ষেত্ৰত সেইটো নহয়। ফকাছৰ ক্ষেত্ৰত বা মুখ্য ফকাছৰ ক্ষেত্ৰত তুমি ডেফিনেশ্যন দুইখন দাপোনৰ কাৰণে বেলেগ বেলেগকৈ লিখিব লাগিব বা বেলেগ বেলেগকৈ ক'ব লাগিব। ইয়াত যদি একেলগে যদি ডেফিনেশ্যনটো কৈ দিয়ে তেতিয়া খেলি মেলি হৈ যাব। অৱতল দাপোনৰ ফকাছৰ ডেফিনেশ্যনটো অলপ বেলেগ টাইপৰ বা কনচেপ্টটো অকণমান বেলেগ, আৰু উত্তল দাপোনৰ ফকাছৰ ডেফিনেশ্যনটো অলপ বেলেগ মানে মেইন লজিকটো একেইটাই আৰু অকণমান বেলেগ ধৰণৰ। মই কি ক'লোঁ তেন্তে ইয়াত অৱতল আৰু উত্তল দাপোনৰ সাপেক্ষে ফকাছৰ ডেফিনেশ্যনটো বেলেগ বেলেগ হ'ব। তেন্তে ইয়াত প্ৰথমে এই 4 নম্বৰ পইণ্টটো ৰেচপেক্টত প্ৰথমে ষ্টাৰ মাৰ্ক মাৰি লিখিবা অৱতল দাপোনৰ মুখ্য ফকাছ। এইটো তোমালোকৰ কুৱেশ্যনো আছে চাগে কিতাপত, অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া, তেনেকৈ কুৱেশ্যন এটাও আছে যদি পঢ়িছিলা, লেচনটো পাইছা। অৱতল দাপোনৰ মুখ্য ফকাছ বা এইটো ফকাছ বুলিও ক'ব পাৰা দেই, একেটা বস্তু। তেনে মই কি ক'লোঁ, এতিয়ালৈকে যিবোৰ ডেফিনেশ্যন শিকিলোঁ একেটাই দুইটা ক্ষেত্ৰত প্ৰযোজ্য হৈ গৈছে, কিন্তু ফকাছৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ফকাছৰ ক্ষেত্ৰত দুইখন দাপোনৰ কাৰণে বেলেগ বেলেগ ডেফিনেশ্যন দৰকাৰ হয়, বা ফকাছৰ ক্ষেত্ৰত দুইখন দাপোনৰ কাৰণে আমি বেলেগ বেলেগ ডেফিনেশ্যন লিখিব লাগিব। ঠিক আছে, এতিয়া লিখা। অৱতল দাপোনৰ ক্ষেত্ৰত মই মুখেৰে কৈছোঁ, নিলিখোঁ এতিয়া। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে, স্যাৰ যিটো বিন্দুত কি ক'লে? মই লিখি গৈছোঁ, যিটো বিন্দুত কটাকটি কৰে, সেই বিন্দুটোকে মই লিখি গৈছোঁ স্ক্ৰীনখন চাই, সেই বিন্দুটোকে অৱতল দাপোনৰ মুখ্য ফকাছ বোলা। ইয়াত অৱতল শব্দটো লগাব লাগিব দেই, অকল মুখ্য ফকাছ বুলি ক'লে নহ'ব, কাৰণ দুইখন দাপোনৰ ফকাছৰ ডেফিনেশ্যনকেইটা বেলেগ বেলেগ। মই অলৰেডি তোমালোকক ইনফৰ্ম কৰিছোঁ। নটেশ্যনটো একেই, খালি নটেশ্যন তুমি অৱতলে কোৱা বা উত্তলে কোৱা মুখ্য ফকাছ বুলি ক'লে কেপিটেল এটা এফ আখৰে বুজায়। কি আখৰে বুজায়? কেপিটেল এটা এফ। সেয়া লাগিলে অৱতলে হওক বা উত্তলে হওক, ইয়াক কেপিটেল এটা এফ আখৰে বুজোৱা আকৌ এবাৰ মই কৈ দিছোঁ, কাৰোবাৰ যদি থাকি গ'ল। অৱতল দাপোনৰ মুখ্য ফকাছ ডেফিনেশ্যনটো কি লিখিলোঁ? এইটো ডেফিনেশ্যন ইম্পৰ্টেণ্ট দেই। দিছ ডেফিনেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য পইণ্ট অফ এক্সাম পইণ্ট অফ ভিউ। তেন্তে মুখ্য ফকাছৰ ডেফিনেশ্যনটো দুইখন দাপোনৰ ক্ষেত্ৰত বেলেগ বেলেগকৈ লিখিব লাগিব। সেয়া অৱতলৰ ক্ষেত্ৰত তুমি বেলেগকৈ মুখ্য ফকাছৰ ডেফিনেশ্যন লিখিব লাগিব, আৰু উত্তলৰ ক্ষেত্ৰত মুখ্য ফকাছৰ ডেফিনেশ্যন বেলেগকৈ লিখিব লাগিব। মই বুজোৱা নাই এতিয়ালৈকে, বুজাই দিম। প্ৰথমটো কি? অৱতল দাপোনৰ কাৰণে লিখিছোঁ অৱতল দাপোনৰ মুখ্য ফকাছ। তাৰ ডেফিনেশ্যনটো কি লিখিলোঁ? প্ৰথমে কি লিখিলোঁ? অৱতল দাপোনৰ ক্ষেত্ৰত, সেইকেইটা শব্দ মই নালিখা ইয়াত। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ, ইয়াৰ আগত কি আছিলে? অৱতল দাপোনৰ ক্ষেত্ৰত দেই, অৱতল দাপোনৰ ক্ষেত্ৰত ইয়াৰ আগত কি আছিলে মই লিখিয়ে দিছোঁ। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ অলৰেডি তোমালোকে চিনি পালা। মুখ্য অক্ষৰ কি আছিলে? মুখ্য অক্ষৰ আছিলে দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী কাল্পনিক ৰেখা। মুখ্য অক্ষৰ মানে কি আছিলে? দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী কাল্পনিক ৰেখা। তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ
প্ৰতিফলনৰ পিছত মুখ্য অক্ষ যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোকে অৱতল দাপনৰ মুখ্য ফকাচ বোলা হয় ইয়াক এফ আখৰে বুজোৱা হয় আশা কৰিছোঁ এইডোখৰলৈকে তোমাৰ লিখা হ'ল এতিয়া বুজিবলৈ চেষ্টা কৰা কি ক'ম মই দেই অৱতল খালি হা এতিয়া ধৰি লোৱা অৱতল দাপনখন কেনেকৈ আঁকে মই ক'লোৱেই গোটেই হোল লেচন অৱতল দাপন বুলি ক'লে এনেকৈ আঁকিবা এইফালে ৰং কৰা আছে কালাৰ কৰা আছে সেইকাৰণে কাটি কাটি দিওঁ এতিয়া অলৰেডি আমি গম পালোঁ পি মানে কি পি মানে সেই বস্তুবোৰ এতিয়ালৈকে যি যি গম পালোঁ সেইবোৰ দি যোৱা কি গম পালোঁ পি মানে ইয়াৰ মাজৰ বিন্দুটোক পি বুলি কয় মানে মেৰু অ'কে সেইটো গম পালোঁ এতিয়া এই দাপোনখন এটা গোলকৰ অংশ হ'ব প্ৰত্যেকবাৰতে এতিয়া তুমি এতিয়া ডট ডট কৰি দেখাব নালাগে সেইটো আমি মই অথনি এতিয়া বুজাবলৈহে কৰি আছিলোঁ এই কামকেইটা কি কৰিছিলোঁ বুজাবলৈ কৰিছিলোঁ এতিয়া জাষ্ট দাপোনখন আঁকিলেই হ'ল এনেকৈ ডট ডট দি বুজাব নালাগে হা ডট ডট দি বুজাব নালাগে জাষ্ট মনতে ৰাখি থবা আৰু এটা গোলক আছে এইফালে হা এটা গোলক আছে তেন্তে এটা গোলক থাকে যদি এই দাপোনখনৰ ক্ষেত্ৰত চিটো কোনফালে হ'ব মোক ক'ব পাৰিবানে পি এইটো চাইডে হ'ব নে এইটো চাইডে হ'ব লেফ্ট চাইডে হ'ব নে ৰাইট হেণ্ড চাইডে হ'ব চিটো মানে ভাঁজ কেন্দ্ৰটো লেফ্ট চাইডে হ'ব কাৰণ গোলকটো এইটো চাইডে থাকিব গোলকটো এইটো চাইডে আছে বুলি কল্পনা কৰিছোঁ মই আঁকিবহে মনা কৰিছোঁ এইটো চাইডে কল্পনা কৰিছোঁ তেন্তে তাৰ কেন্দ্ৰটোৱে কি হয় চি হয় মানে ভাঁজ কেন্দ্ৰ হয় তেন্তে এইটো লেফ্ট চাইডে ইয়াত থাকিব ইমানটো মানত থাকিব আনুমানিক দেই অনুমানত ল'বা আৰু ইমানটো মানত থাকিব পাছত মই ৰশ্মিচিটো আগতে কিমান ল'বা দেখাই দিম বাৰু যাতে একজেক্ট ধুনীয়াকৈ ছবিটো ওলায় এতিয়া কাৰণে অনুমানতে লোৱা এইটো কি হ'ব চি হ'ব আৰু এইবোৰ আঁকিব নালাগে প্ৰত্যেকটোতে আঁকিব নালাগে এতিয়া মই এইটো অথনি বুজাবলৈ মই এনেকৈ ডট ডটবোৰ দি আঁকিছিলোঁ এতিয়া তুমি এইবোৰ অঁকাৰ প্ৰয়োজন নাই তেন্তে তোমালোকে চি গম পালা আৰু পি মানে কি গম পালা ঠিক আছে চিটো ইমানটো মানত থাকিব অনুমান দেই এইটো একজেক্ট নহ'ব পাৰে অনুমানৰ ইমানটো মানত থাকিব বুলি ভাবিছোঁ আৰু সিহঁতৰ সংযোগী ৰেখাডালক কি বুলি কয় মুখ্য অক্ষ সেইডাল মই এতিয়া আঁকি লৈছোঁ এইডাল মুখ্য অক্ষ তোমালোকে এইডোখৰলৈকে কাৰোবাৰ কিবা ইছ্যু আছে নি প্ৰব্লেম আছে নি সোধাচোন এইডোখৰলৈকে কিবা প্ৰব্লেম আছে নি এইডোখৰলৈকে যদি প্ৰব্লেম নাই ধুনীয়াকৈ তোমালোকে মুখ্য ফকাছৰ ডেফিনেশ্যনটো বুজি পাবা অৱতল দাপনৰ ক্ষেত্ৰত কাৰোবাৰ প্ৰব্লেম আছে নি এইডোখৰলৈকে সোধা সোনকালে নাই মেছেজ হ'লেও দিয়া কিবা এটা কৰা নাই ছাৰ ঠিক আছে ন' প্ৰব্লেম ছাৰ এতিয়া চোৱা তেন্তে অৱতল দাপনৰ ক্ষেত্ৰতে পঢ়িছোঁ হা এতিয়া ভালকৈ প্ৰশ্নটো চোৱা মুখ্য অক্ষৰ সমান্তৰালকৈ মুখ্য অক্ষ কোনডাল এইডাল সমান্তৰাল ৰেখা কাকৈ জানা নহয় এডাল ৰেখা আছে তাৰ সমান্তৰাল ৰেখা মানে যিবোৰ ৰেখাই এই ৰেখাডালক কটাকটি নকৰা ৰেখা সমান্তৰাল ৰেখা মানে কটাকটি নকৰা ৰেখা পৰস্পৰ কটাকটি নকৰে তেন্তে এই মুখ্য অক্ষ সমান্তৰাল বুলি ক'লে এনেকৈ এডাল ৰেখা গৈছে ধৰি লোৱা এইডাল মুখ্য অক্ষ সমান্তৰাল একজেক্ট এতিয়া নহ'ব পাৰে মোৰ ছবিটোত এডাল আপতিত ৰেখা গৈ আছে গৈ এই দাপোনখনত পৰিলে তেন্তে কাঁ চিনডাল কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব মানে এইফালে কিবা এটা লাইট এটা জ্বলি আছিলে ধৰি লোৱা এইফালে কিবা এটা পোহৰৰ উৎস এটা আছে ধৰি লোৱা বা কিবা এটা বেলি এটা যি এনিথিং হ'ব পাৰে হয়তো এইটো লাইটৰ পোহৰ হ'ব পাৰে সূৰ্যৰ পোহৰ হ'ব পাৰে যিকোনো হ'ব পাৰে ক'ৰবাৰ পৰা পোহৰ এটা আহিছে আৰু সেই পোহৰটো আমি কেনেকৈ আহিছে বুলি এজিউম কৰিছোঁ সেই পোহৰটো মুখ্য অক্ষ সমান্তৰালকৈ আহিছে বুলি ধৰিছোঁ মুখ্য অক্ষ কোনডাল এইডাল একজেক্ট মোৰ অঁকা নোহোৱা সমান্তৰালটো কিন্তু ধৰি লোৱা আৰু হৈছে বুলি তোমালোকে স্কেলে আঁকিবা একজেক্ট হ'ব ঠিক আছে মুখ্য অক্ষ সমান্তৰালকৈ এইডাল গৈছে কাঁ চিনডাল সেইকাৰণে এনেকৈ দিছোঁ কাৰণ এইফালৰ পৰা পোহৰটো গৈছে আৰু এইডালক কি ৰশ্মি বুলি কয় অলৰেডি মই ফাৰ্ষ্ট ক্লাছত শিকাইছোঁ এই ৰশ্মিডালক কি বুলি কয় আপতিত ৰশ্মি কাৰণ পোহৰটো এইডালৰ দ্বাৰা গৈ পেলাই দাপোনখনত পৰিছে এইডালক কি বুলি কয় আপতিত ৰশ্মি এতিয়া পোহৰটো এই বিন্দুত পৰিলে যিটো বিন্দুত পৰে সেইটোক কয় আপতন বিন্দু সেই কথাটো মই শিকাইছোঁ আপতন বিন্দু এতিয়া তোমালোকে ক'ব পাৰিবানে এতিয়া পোহৰটো পাৰ হৈ যাব নে উভতি আহিব দাপোনখনত পোৱাৰ পিছত পোহৰটো পাৰ হৈ যাব নে দাপোনখনৰ মাজে নে উভতি আহিব কোৱাচোন বাৰু যিসকলে আগৰ ক্লাছ কৰিছিলা বা না কৰা উভতি আহিব কেলে কাৰণ পাৰ হৈ যাব নোৱাৰে কাৰণ এইফালে কালাৰ কৰা আছে অবভিয়াছলি দাপোনত পোহৰটো পাৰ হৈ যাব নোৱাৰে লেন্সত পাৰে কিন্তু দাপোনত পোহৰটো পাৰ হৈ যাব নোৱাৰে উভতি আহিব ঠিক আছে উভতি আহিব তেন্তে উভতি অহা মানে প্ৰতিফলন হ'ব সেইকাৰণে লিখিছোঁ অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা আপতিত মানে এই ৰশ্মি হয় ৰশ্মি প্ৰতিফলনৰ পিছত তেন্তে প্ৰতিফলন হ'ব উভতি আহিব মুখ্য অক্ষ ধৰি লোৱা উভতি আহিছে এনেকৈ উভতি আহিছে যেনেকৈ নাহক সেইটো মতলব নাই এনেকৈ ধৰি লোৱা উভতি আহিছে এনেকৈ আহিছে তেন্তে কাঁ চিনডাল আমি কেনেকৈ দিম এনেকৈ দিম কাৰণ কাঁ চিনডাল এইবাৰ এইফালে পোহৰটো আহিছে এইডালক ক'ব প্ৰতিফলিত ৰশ্মি কাঁ চিনডাল এনেকৈ দিম ঠিক আছে
তেন্তে উভতি আহোঁতে প্ৰতিফলিত ৰশ্মিডালে এতিয়া চোৱাচোন মুখ্য অক্ষ এটা বিন্দুত কাটি পেলালে চোৱাচোন মুখ্য অক্ষ এটা বিন্দুত কাটিছে কোনডাল ৰশ্মিয়ে প্ৰতিফলিত ৰশ্মিডালে এইডাল উভতি আহিছিলে উভতি অহা ৰশ্মিডালে এটা বিন্দুত কাটিছে এই বিন্দুটোত কাটিছে মই যে ৰঙাকে দেখাইছোঁ এই বিন্দুটোত কাটিছে আৰু যদি এতিয়া ৰশ্মি জেগাত ৰশ্মি বুৰ বুলি লোৱা তেতিয়া এডালতকৈ বেছি ৰশ্মি চাব লাগিব মানে এডালতকৈ বেছি ৰশ্মি ধৰি লোৱা মুখ্য অক্ষ সমান্তৰালকৈ তলৰ ফালেও এডাল ৰশ্মি যাব পাৰে অবিয়াছ কথা যাব পাৰে কোনো ৰেষ্ট্ৰিকশ্যন নাই মুখ্য অক্ষ সমান্তৰালহে হ'ব লাগে ইয়াত ৰশ্মি বুৰ বুলি কৈছে দেখিছানে পুৰেল মানে এডালতকৈ বেছি ৰশ্মি হ'ব পাৰে এইডাল আপতিত ৰশ্মি ধৰি লোৱা এতিয়া ইয়াত পৰিলে এডাল পৰাৰ পিছত পাৰ হৈ যাব নোৱাৰে তেন্তে এডাল উভতি যাওঁতে তেন্তে মুখ্য অক্ষ এটা বিন্দুত কাটিব আৰু সমান্তৰালকৈ অহা ৰশ্মিবোৰ যিবোৰ প্ৰতিফলিত ৰশ্মি হ'ব সকলোবোৰ এটা বিন্দুত ছেম বিন্দুটোতে কাটিব দেই এইটো বেলেগ বিন্দুত নাকাটে ছেম বিন্দুটোত কাটিব ছেম বিন্দুটোত কাটি পেলাই এনেকৈ উভতি যাব কিছুমানে ভাবিব পাৰে এই ৰশ্মিডালটো এনেকৈও কাটিব পাৰিলেহেঁতেন তেনেকৈ নাকাটে যিহেতু ওপৰ ৰশ্মিডালো মুখ্য অক্ষ সমান্তৰাল তলৰ ৰশ্মিডালো মুখ্য অক্ষ সমান্তৰাল তেন্তে প্ৰতিফলিত ৰশ্মিকেইডালে একেটা বিন্দুৰ মাজে কাট খাই পেলাই পাৰ হৈ যাব মানে প্ৰতিফলিত হ'ব এইডাল ৰশ্মি মোৰ একজেক্ট হোৱাই নাই দেই তোমালোকে ধুনীয়াকৈ আঁকিবা বেয়া চা নাপাবা ধুনীয়াকৈ আঁকিবা বেয়া চা নাপাবা তেন্তে ইয়াৰ কাচিনত কেনেকুৱা হ'ব এনেকুৱা হ'ব তুমি লাগিলে ইচ্ছা কৰিলে এনেকুৱা ওপৰফালে আৰু ৰশ্মি ল'ব পাৰা এনেকৈ এডাল ৰশ্মি লৈছা প্ৰতিফলিত হৈছে প্ৰতিফলিত হ'লে কেনেকৈ আহিব এইডাল ৰশ্মি কেনেকৈ আঁকিছা মুখ্য অক্ষ সমান্তৰালকৈ তেন্তে প্ৰতিফলিত হওঁতে একেটা বিন্দুৰ মাজে পাৰ হৈ যাব আৰু কাচিনডাল এনেকৈ দিব লাগিব ইচ্ছা কৰিলে তুমি তলৰফালে আৰু এডাল ৰশ্মি আছে বুলি ধৰি ল'ব পাৰা যিমানে নোলোৱা আৰু গোটেইবোৰ ৰশ্মি কি কৰিছোঁ মুখ্য অক্ষ সমান্তৰালকৈ লৈছোঁ সেইকাৰণে ইয়াত ৰশ্মি বুৰ বুলি লিখিছোঁ আৰু আগত লিখিছোঁ মুখ্য অক্ষ সমান্তৰালকৈ এতিয়া এইডাল পৰিলে পৰাৰ লগে লগে এডাল প্ৰতিফলিত হ'ব কোনটো বিন্দুৰ মাজে ছেম বিন্দুটো এইডাল ৰশ্মিডাল নাহোৱা দেই নহয় এইবোৰ হেৰিত আঁকিবলৈ বহুত দিগদাৰ লেপটপত এনেকৈ তোমালোকে স্কেলৰ সহায়ত আঁকিবা ধুনীয়াকৈ ডিষ্টিংকৈ ছবিটো ধুনীয়া হ'ব কথাটো বুজিব লৈছোঁ লজিকটো বুজিব লৈছোঁ অৱতল আপোনাৰ ক্ষেত্ৰত তেন্তে মুখ্য অক্ষৰ সমান্তৰালকৈ এইবোৰ গোটেই ৰশ্মিবোৰ এইডালেই হওক ওপৰ এইডালেই হওক প্ৰথমডালেই হওক বা দ্বিতীয় এইডালেই হওক বা এই তলৰ এইডাল হওক বা এই তলৰ এইডাল হওক গোটেই চাৰিডাল মুখ্য অক্ষ সমান্তৰাল দেই মই এইটো ধৰি লৈছোঁ ইয়াত ছবিটোত চাওঁতে নালাগিব পাৰে কিন্তু সমান্তৰাল মুখ্য অক্ষ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত ইয়াত অবভিয়াছলি এইখন দাপোন তেন্তে প্ৰতিফলন হ'ব প্ৰতিফলনৰ পিছত মুখ্য অক্ষ এটা বিন্দুতে কটাকটি কৰিব ঘূৰি আহি পেলাই যিটো বিন্দুত কাটিব সেই বিন্দুটোকে কি বুলি কয় মুখ্য ফকাচ কাৰ মুখ্য ফকাচ অৱতল দাপোনখনৰ মানে এই দাপোনখনৰ তেন্তে ইয়াত মুখ্য ফকাচ কোনটো হ'ব বাৰু ইয়াত মুখ্য ফকাচ কোনটো হ'ব যিটো বিন্দুত কাটিছে এই বিন্দুটো এই যে মই এতিয়া ৰঙাকৈ দেখাইছোঁ যে এই বিন্দুটো হয় নি তেন্তে এই বিন্দুটোৱে কি হ'ব এফ হ'ব আৰু এই বিন্দুটো কেলৈ এফ হ'ব কাৰণ এইটো হ'ল ফকাচ আৰু ফকাচক আমি জানো যে এফ আখৰ দিনত কয় তেন্তে ইয়াৰ কাৰণে নটেশ্যনটো কি আহিব কেপিটেল এটা এফ তেন্তে ফকাচ মানে কি গম পালোঁ অৱতল দাপোনৰ ফকাচ মানে কি গম পালোঁ অৱতল দাপোন এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ দেই কাৰ সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালকৈ যিবোৰ ৰশ্মি আপতিত হ'ব সেই ৰশ্মিবোৰ প্ৰতিফলন মানে ঘূৰি অহাৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুত কাটিব আৰু সেই বিন্দুটোকে ফকাচ বুলি কয় যাক এফ আখৰে বুজোৱা হয় কাৰোবাৰ ডাউট কিবা প্ৰব্লেম ফকাচটো বুজি পালা সকলোৱে অৱতল দাপোনৰ ফকাচ বুজি পালা এই কুৱেশ্যনটো একজেক্ট কিতাপত আছে এই কুৱেশ্যনটো কিতাপত আছে ক'ত আছে মই দেখাই দিছোঁ ক'ত গ'ল পেজ নাম্বাৰ 168 প্ৰথম কুৱেশ্যনটো অৱতল দাপোনৰ মুখ্য ফকাচৰ সংজ্ঞা দিয়া মই যিটো লিখি দিলোঁ তেনেকৈ লিখি দিবা 2ৰ ভিতৰত 2 পাবা আৰু পৰীক্ষাত এইটো 2 নম্বৰ কাৰণে আহে অৱতল দাপোনৰ মুখ্য ফকাচৰ সংজ্ঞা দিয়া 2 নম্বৰ কাৰণে আহে মেট্ৰিকত আহিলোঁ কিবা ডাউট আছে নি এইডোখৰলৈকে আৰু এইখন কি দাপোন তলত দাপোনবোৰ নামবোৰ জানাই আৰু হা ডাউট আছে নে কিবা নাই ঠিক আছে ছবিটো আঁকি লোৱা নে আঁকিলা সকলোৱে ডেফিনেশ্যনটো লিখিলে বাৰু ছবিটো আঁকিলা সকলোৱে আঁকিলা প্ৰতিফলন মানে পোহৰ ৰশ্মিটো উভতি অহা আকৌ কিবা এটা পৰাৰ পিছত পোহৰ ৰশ্মিটো যদি উভতি আহে তাক কয় প্ৰতিফলন আৰু প্ৰতিখন মানে পোহৰ ৰশ্মিটো যদি ঘূৰি মানে পাৰ হৈ যায় মই প্ৰথম ক্লাছত কৈছোঁ ন আৰু ক্লাছবোৰ সদায় প্ৰথমবাৰ ফ'ল' কৰিবা ফাৰ্ষ্ট ছেকেণ্ড তেনেকৈ তেন্তে আমি গম পালোঁ সেইটো কথা গম পালোঁ কি হয় অ'কে তেন্তে অৱতল দাপোনৰ মুখ্য ফকাচ গ'ল তেন্তে এইবাৰ উত্তল দাপোনৰ শিকিম মই কৈছোঁ মুখ্য ফকাচ দুইখন দাপোনৰ ক্ষেত্ৰত বেলেগ বেলেগকৈ শিকিব লাগিব তলত লিখিবা তেন্তে উত্তল দাপোনৰ
মুখ্য ফকাছ লিখা ডেফিনেশ্যনটো লিখা তোমালোকে লিখিবা মই কমহে হা উত্তল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত না এইটো লিখিয়ে দিওঁ বুজাবলৈ সুবিধা হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত বহুত সোনকালে আহিছে তুমি অকমান মিছ কৰিলা জিম জয়েন হৈছা অকমান ইয়াৰ পৰা লিখি যোৱা আগৰখিনি তুমি পাছত নোট কৰি ল'ব পাৰিবা ভিডিঅ'টো ৰেকৰ্ডিং চাই আমি জাষ্ট প্ৰথম শিকিলোঁ মেৰু কাক বোলে সেইটো ডেফিনেশ্যন শিকিলোঁ তাৰপৰা কাকৰ সেইটো শিকিলোঁ ভাঁজ কেন্দ্ৰ শিকিলোঁ তাৰপিছত ভাঁজ ব্যাসাৰ্ধ শিকিলোঁ মুখ্য অক্ষৰ শিকিলোঁ মুখ্য ফকাছটো দুখন দাপোনৰ ক্ষেত্ৰত বেলেগ বেলেগকৈ লিখিব লাগে অৱতল দাপোনৰ কাৰণে মুখ্য ফকাছৰ ডেফিনেশ্যন বেলেগ সেইটো মই ছবিহেঁতি বুজালোঁ আৰু এতিয়া উত্তল দাপোনৰ শিকিম সেইটো লিখিছোঁ ইয়াৰ পৰা তুমি কণ্টিনিউ কৰিব পাৰা আগত পেজ এখনমানেই উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে দাঁড়ি সেই বিন্দুটোকে এইকেইটা ডেফিনেশ্যন সুধিলে 2 নম্বৰ কাৰণে দিয়ে দেই সেই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফকাছ বোলা লিখা হলে কবা লিখা হল লেখ কবা লিখা হলনে মই বুজোৱা নাই বুজাম মই মুখা পঢ়ি দিছোঁ এইটো লিখি দিলোঁ স্ক্ৰীনত হ'লেও কৈ দিছোঁ উত্তল দাপোনৰ ক্ষেত্ৰত হল ছাৰ অ'কে মই আকৌ মুখে পঢ়ি দিছোঁ বাৰু উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে দাঁড়ি সেই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফকাছ বোলা হয় ইয়াকো একেই এফ আখৰে বুজোৱা হয় সেইটো আকৌ লিখা নাই আৰু ইয়াক এফ আখৰে বুজোৱা হয় ইয়াকো এফ আখৰে বুজোৱা দেই কেপিটেল দা এফ আখৰে বুজোৱা হয় তেনে মুখ্য ফকাছকো ইয়াক কেপিটেল দা এফ আখৰে বুজোৱা হয় ইয়াৰ কাৰণে বেলেগ নোটেশ্যন নাই অৱতলে হওক বা উত্তলে হওক ফকাছ মানে এফ এতিয়া বুজিবলৈ চাবা দেই সকলোৱে বুজিবলৈ চাবা এতিয়া ইয়াত দাপোনখন কি ল'ব লাগে উত্তল দাপোন ল'ব লাগে উত্তল দাপোন মানে পেটটো বাহিৰলৈ ওলোৱা হ'ব মানে বেছিকেলি এনেকুৱা টাইপৰ হ'ব ভাল নহ'ল এনেকুৱা টাইপৰ হ'ব আৰু দাপোনবোৰ একদম কিছুমানে এই কাটা কম্পাছ দি আঁকা তোমালোকে বহুতে মই দেখিছোঁ কি মই যিমান বছৰ পৰা হৈছে এনেকুৱা একদম গোল কৰি পেলাই এনেকুৱা নেআঁকে দেই এনেকুৱা গোল কৰি পেলাই কিছুমানে কাটা কম্পাছে একদম মাৰি দিয়ে এনেকুৱা গোল কৰি দিয়ে তেনেকুৱা টাইপৰ দাপোন নহয় সেইবোৰ অৱতল উত্তল হয় কিন্তু তোমালোকৰ কিতাপত যিবোৰ অৱতল উত্তল দিয়া আছে সেই দাপোনবোৰ মানে একদম বহুত ডাঙৰ গোলকৰ অংশ বুলি ধৰি লৈছে তোমালোকে লেচনটো আগবাঢ়ি থাকিলে গম পাবা তেতিয়া অবভিয়াছলি উত্তল বুলি ক'লে একদম এনেকুৱাকৈ আঁকিলে ভুল হ'ব
এনেকুৱাকৈ আঁকিলে ভুল হ'ব, সেইখন উত্তলে হয়, কিন্তু তোমালোকৰ কিতাপত সিমান মানে বেকাৰ দাপোন ইউজ কৰা নাই। তোমালোকৰ কিতাপত অকণমান জাষ্ট আৰু উত্তোলন চাই লাগিলেই হ'ল, এনেকুৱা ধৰণৰ। মোৰ বেছি হেৰিহে হৈছে, বেছি বেকাৰহে হৈছে, আৰু ইয়াতকৈ কম লাগিব লাগে। মই কি কৈছোঁ ধৰিব পাৰিছা? তোমালোকে সেইকাৰণে কোনো কম্পাছৰ সহায়ত এই নেআঁকিবা, কাটা কম্পাছ লগাই পেলাই যে আঁকে সেইটো নেআঁকিবা। কনচেপ্ট লজিকেলি সেইটো ভুল। এনেই তোমালোকে একো নক'ব পাৰিছোঁ, সেইটো লজিকেলি ভুল তেনেকৈ আঁকিলে। কেলৈ এই লেচনটোত যিবোৰ দাপোন ইউজ কৰিছে সেই দাপোনবোৰ তেনেকুৱা নহয়। মই কি কৈছোঁ ধৰিব পাৰিছানে তোমালোকে? পাইছোঁ ছাৰ। একদম বেকাৰ নকৰিবা দাপোনখন, এটা লিমিটলৈকে বেকাৰ হ'লে হ'ল। তেন্তে এখন উত্তল দাপোন। তেন্তে এই উত্তল দাপোনখনৰ এটা পি থাকিব। পি মানে কি হ'ব? মাজৰ বিন্দুটোৱে হ'ব পি, মানে মেৰু, যাক অসমীয়াত কয়। আজি মই ক'লোঁ, শিকালোঁ। ইয়াত মানে দাপোনখনৰ মাজৰ বিন্দুটোৱে হ'ব পি। এতিয়া এই দাপোনখন এটা গোলকৰ অংশ হ'ব, এই গোলকটো এইটো চাইডে আছে বুলি ধৰি ল'ব পাৰোঁ, আঁকিব নালাগে, জাষ্ট এনেই কল্পনা কৰি লৈছোঁ, ধৰি লৈছোঁ। তেন্তে সেই গোলকটো এটা কেন্দ্ৰ থাকিব, সেইটো কি বুলি ক'ব? চি বুলি ক'ব। চি গোলকটোৰ কেন্দ্ৰ, মানে অসমীয়াত ভাঁজ কেন্দ্ৰ। গোলকটো আঁকিব নালাগে, জাষ্ট কল্পনাত ধৰি দিলেই হ'ব। মানে যেতিয়া উত্তল দাপোন হ'ল, উত্তল দাপোন হোৱাৰ লগে লগে অবভিয়াছলি যিটো গোলক হ'ব এইফালে হ'ব, কেতিয়াও এইফালে হ'ব নোৱাৰে, সেইটো কমন চেঞ্চৰ কথা। এইফালে হ'ব, এইফালে হ'লে ভাঁজ কেন্দ্ৰ কোনটো চাইড থাকিব? এইফালে থাকিব। এতিয়া এইকেইটা বিন্দু সংযোগ কৰি যিডাল ৰেখা আমি কল্পনা কৰিম, সেই ৰেখাডালকে কয় মুখ্য অক্ষ। এই ৰেখাডালকে কি বুলি কয়? মুখ্য অক্ষ বুলি কয়। এইডোখৰলৈ এইটো কাৰো ডাউট নাই? এইডোখৰলৈ বুজি পাইছানে? সকলোৱে বুজি পাইছা এইডোখৰলৈ? এতিয়া চোৱা, উত্তল দাপোনৰ ক্ষেত্ৰত এতিয়া আমি কাৰ কাৰণে চাব লাগিব? উত্তল দাপোনৰ ক্ষেত্ৰত কাৰ? মুখ্য অক্ষৰ সমান্তৰালকৈ। এইবাৰ আগতেও মুখ্য অক্ষই আছিলে, ইয়াতো এইবাৰ মুখ্য অক্ষই আছে। সমান্তৰালকৈ আপতিত হোৱা মানে এইফালে ধৰি লোৱা। এতিয়া চোৱা, এইফালে ইয়াত পোহৰ বস্তু এটা বা পোহৰ ৰশ্মি এটা এইফালেও থাকিব পাৰে, হয়নে? এইটো চাইডে দাপোনখন এইটো চাইডেও থাকিব পাৰে, কিন্তু এইটো চাইডে থকাবোৰ সেইটো কোনো চেঞ্চে নাই, বা সেইটোক আমি কনচিডাৰ নকৰোঁ। কেলৈ? কাৰণ এইফালে বা পোহৰ ৰশ্মি এটা আহিলে ইয়াত পৰাৰ পাছত আৰু একো আগ নেবাঢ়ে, কাৰণ এইফালে ৰং কৰা আছে, একো নহয়। সেইকাৰণে এইফালে পোহৰ ৰশ্মি এটা থাকিব পাৰে, থাকিব নোৱাৰে বুলি কোনো কথা নাই, কিন্তু কনচিডাৰ কৰি কোনো লাভ নাই। তেন্তে আমি উত্তল দাপোন বুলি ক'লে সদায় বস্তুটো বা পোহৰ ৰশ্মিটো এইটো চাইডে চাম, কাৰণ এইটো চাইডে কালাৰ কৰা আছে। তেন্তে এইটো চাইডে যদি পোহৰ ৰশ্মি এটা আছে বুলি ধৰি লওঁ, তাৰপৰা বিভিন্ন ধৰণৰ পোহৰ ৰশ্মি ওলাব। এডাল এইফালে ওলাব পাৰে, এডাল এইফালে ওলাব পাৰে, এডাল এইফালে ওলাব পাৰে। তেনেকুৱা এডাল পোহৰ ৰশ্মি আমি মুখ্য অক্ষ সমান্তৰালকৈ আহিছে বুলি ধৰিছোঁ। কাৰ সমান্তৰালকৈ? মুখ্য অক্ষ। এই তলৰডালৰ আহি আছে, 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 আহি ইয়াত পৰিলে ধৰি লওক। কাৰ সমান্তৰালকৈ আহিলে? তলৰ এই মুখ্য অক্ষ। মুখ্য অক্ষ কোনডাল? তলৰডাল, এইডাল মুখ্য অক্ষ। কনফিউজ নহ'বা। মুখ্য অক্ষ মানে কি আছিলে? মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখা। তেন্তে এইডালে হ'ল মুখ্য অক্ষ। তেন্তে এইফালৰ পৰা আহিছে, কা চিনডাল এনেকুৱা হ'ব। এতিয়া যিটো বিন্দুত পৰিলে সেই বিন্দুটোক কয় আপতন বিন্দু, আৰু এই ৰশ্মিডালক আপতিত ৰশ্মি বুলি কয়। আৰু ইয়াত আপতিত ৰশ্মি বুৰ বুলি লিখিছে, চোৱা, ৰশ্মি বুৰ বুলি লিখিছে। তেন্তে এডালতকৈ বেছি চাব লাগিব, অবিয়াছ কথা। এডাল চালে নহ'ব, ৰশ্মি বুৰ বুলি লিখিছে। তেন্তে এডাল যদি মুখ্য অক্ষ ওপৰে যদি চাব পাৰোঁ, তেনেকৈ এডাল তলেও চাব পাৰিম। এডাল বুলি নহয়, ঢেৰ চাব পাৰিম। এডাল মই মুখ্য অক্ষ তলে সমান্তৰালকৈ চাইছোঁ। কাৰ সমান্তৰাল? মুখ্য অক্ষ। এনেকৈ গৈ আছে, গৈ আছে, গৈ আছে। একেটা পোহৰ চ'ৰ্চো হ'ব পাৰে বা বেলেগো হ'ব পাৰে, সেইটো কোনো কথা নাই। ধৰি লওক পোহৰ ৰশ্মিটো এনেকৈ গৈ গৈ কাঁচিডাল এনেকৈ দিলোঁ, এই বিন্দুটোত পৰিলে, তেন্তে এইটো আপতন বিন্দু। এতিয়া তুমি এই প্ৰথম পোহৰ ৰশ্মিডালৰ ক্ষেত্ৰত চোৱাচোন। প্ৰথম পোহৰ ৰশ্মিডালক কি বুলি ক'ব? আপতিত ৰশ্মি। দ্বিতীয়ডালকো বাৰু আপতিত ৰশ্মিয়ে ক'ব। প্ৰথমডালৰ ক্ষেত্ৰত চোৱাচোন, এই যে পোহৰ ৰশ্মিটো পৰিলে, পৰাৰ পিছত আমি কি গম পাওঁ? আগৰটো ক্ষেত্ৰত কি গম পাওঁ? আগৰটো ক্ষেত্ৰত আমি গম পালোঁ যে এটা বিন্দু মাজে পাৰ হৈ যায়। আগৰটো ক্ষেত্ৰত কি হয়? এটা বিন্দু মাজে পাৰ হৈ যায়, ঠিক আছে। তেন্তে আৰু সেই বিন্দুটো কাৰ কাৰ মাজত আছিলে? সেই বিন্দুটো কাৰ কাৰ মাজত পৰে? চি আৰু পিৰ মাজত পৰে। সেই বিন্দুটো কাৰ কাৰ মাজত পৰে? চি আৰু পিৰ মাজত পৰে। তেন্তে ইয়াত তুমি চোৱাচোন, এই যিডাল আপতিত ৰশ্মি আহিছিলে, তেন্তে এই ৰশ্মিডাল এনেকৈ যাবগৈ লাগিছিলে, এনেকৈ যাবগৈ লাগিছিলে, চি আৰু পিৰ মাজত পৰাকৈ কাট খাব লাগিছিলে, এনেকৈ যাবগৈ লাগিছিলে। ঠিক তেনেকৈ ইয়াতো এই ৰশ্মিডাল এনেকৈ যাবগৈ লাগিছিলে, আৰু এইটো কি হ'ব লাগিছিলে? এফ হ'ব লাগিছিলে। কিন্তু বাস্তৱত তেনেকুৱা হ'ব জানো? বাস্তৱত তেনেকুৱা নহয়। তাৰ কাৰণটো কেলৈ? তাৰ কাৰণটো পোহৰ ৰশ্মিডাল ইয়াত পাৰ হৈ যাব নোৱাৰে, কাৰণ এইখন এখন দাপোন হোৱাৰ লগে লগে কালাৰ কৰা আছে। আকৌ কৈছোঁ মই, ইয়াত চোৱা, সদায় মনত ৰাখিবা, ইয়াৰ পৰাই ক'ব পাৰি এফটো চি আৰু পিৰ মাজত থাকে। এফটো কাৰ মাজত থাকে? চি আৰু পিৰ মাজত থাকে। আৰু ইয়াত এফ মানে কি মই শিকালোঁ। এফ মানে কি?
অৱতল দাপোনৰ মুখ্য অক্ষ সমান্তৰালকৈ যিবোৰ ৰশ্মি আহিব সেইবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষ এটা বিন্দুত কটাকটি কৰে, সেই বিন্দুটোকে এফ বুলি কয়। আৰু সদায় মনত ৰাখিবা এফটো হ'ল চি আৰু পিৰ মাজৰ বিন্দু, মানে মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজৰ বিন্দু। তেন্তে ইয়াতো সেই কনচেপ্টটো ইউজ হ'ব, এফটো কি হ'ব চি আৰু পিৰ মাজৰ বিন্দু হ'ব। তেন্তে এই যিডাল পোহৰ ৰশ্মি আহিছিলে সেই পোহৰ ৰশ্মিডাল এনেকৈ এই চি আৰু পিৰ মাজেদি এনেকৈ কাট খাই যাবগৈ লাগিছিলে, বা তলৰডালৰ ক্ষেত্ৰত একেই। কিন্তু বাস্তৱত তেনেকুৱা হয় জানো? বাস্তৱত তেনেকুৱা নহয়। তাৰ কাৰণ কি? তাৰ কাৰণ হ'ল এইফালে কালাৰ কৰা আছে। কালাৰ কৰা আছে যিহেতু তেন্তে পোহৰ ৰশ্মিডাল এনেকৈ কেতিয়াও পাৰ হৈ যাব নোৱাৰে। যিডাল পোহৰ ৰশ্মি আহিছে সেইডাল কেতিয়াও প্ৰতিফলনৰ পিছত এনেকৈ পাৰ হৈ যাব নোৱাৰে, কেলৈ কালাৰ কৰা আছে। তেন্তে এই কনচেপ্টটো গ'ল, এনেকৈ যাব নোৱাৰে, উভতি যাব। পোহৰ ৰশ্মিডাল কি হ'ব? উভতি যাব। তেন্তে কেনেকৈ উভতিব? এইফালৰ মুখ্য অক্ষ এটা বিন্দুৰ পৰা ওলাই অহা নিচিনাকৈ উভতিব। ধৰি লোৱা ইয়াতে এটা বিন্দু আছে, সেই বিন্দুটোৰ পৰা এই ৰশ্মিডাল সৃষ্টি হৈছে, তেনেকৈ উভতিব। ভালকৈ লজিকেলি বুজিব চেষ্টা কৰা। ইয়াত এনেকৈ আহি পৰিলে, পৰাৰ পিছত এনেকৈ পাৰ হৈ যাব নোৱাৰে। পাৰ হৈ যাব লাগিছিলে চি আৰু পিৰ মাজৰ বিন্দু এটাৰ দ্বাৰা, যাক এফ বুলি ক'লেহেঁতেন। চি আৰু পিৰ মাজৰ বিন্দু এটাৰ দ্বাৰা এনেকৈ পাৰ হৈ যাব লাগিছিলে, কিন্তু বাস্তৱত তেনেকৈ পাৰিব জানো? নোৱাৰে, কাৰণ কালাৰ কৰা আছে। তেন্তে উভতি যাব। কেনেকৈ উভতি যাব? সেই মুখ্য অক্ষ এটা বিন্দুৰ পৰা ওলাই অহা নিচিনাকৈ উভতি যাব। সেইকাৰণে ইয়াত ডট ডট দিম, এনেকৈ ডট ডট, মানে এইডাল ৰশ্মিডাল ওলাই অহা নিচিনাকৈ, ইয়ালৈকে ডট ডট, তাৰপৰা এইডাল উভতি গ'ল। সেইকাৰণে কাঁচিডাল এনেকৈ দিম। কাঁচিডাল কেনেকৈ? এনেকৈ দিম। এইডালৰ ক্ষেত্ৰত তলৰডালৰ ক্ষেত্ৰত চালে একেই। এই পোহৰ ৰশ্মিডাল এনেকৈ যাব নোৱাৰে, কেলৈ যাব নোৱাৰে? কাৰণ এইফালে কালাৰ কৰা আছে। তেন্তে সেই মুখ্য অক্ষ সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা ওলাই অহা নিচিনা হ'ব। ওলাই অহা নিচিনাকৈ মানে ইয়ালৈকে ডট ডট দিম, আৰু এই ৰশ্মিডাল ইয়াৰ পৰা এনেকৈ আঁকি দিম। মানে পোহৰ ৰশ্মিডাল এনেকৈ গ'ল, ইয়াত পৰিলে, পৰাৰ পিছত পাৰ হৈ যাব নোৱাৰিলে, এনেকৈ উভতি আহিলে। কেনেকৈ উভতি আহিলে? এটা বিন্দুৰ পৰা ওলাই অহা নিচিনা হ'ল। এতিয়া ইয়াত যদি মই তোমালোকক প্ৰশ্ন কৰোঁ ইয়াত প্ৰতিফলিত ৰশ্মি কোন দুডাল, আৰু তোমালোকে তেতিয়া পটককৈ ক'ব পাৰিবা এডাল হৈছে ওপৰডাল আৰু এডাল হৈছে তলৰডাল। এই দুডালে প্ৰতিফলিত ৰশ্মি, কাৰণ আমি দুডাল আপতিত ৰশ্মি লৈছোঁ, তাৰ সাপেক্ষে দুডাল প্ৰতিফলিত ৰশ্মি পাইছোঁ। এতিয়া এই প্ৰতিফলিত ৰশ্মিকেইডালৰ মাজত কিবা এটা সম্পৰ্ক দেখিছা নি বাৰু? কিবা এটা দেখিছা নি? হয়, দেখিছোঁ। এই দুইডাল প্ৰতিফলিত ৰশ্মি মুখ্য অক্ষ এটা বিন্দুৰ পৰা ওলাই আহিছে বুলি ক'ব পাৰোঁ। আৰু আঁকিলেও হ'ব দেই, আৰু আঁকিলেও হ'ব। সেই একেটা বিন্দুৰ পৰা ওলাই অহা নিচিনা হ'ব। মুখ্য অক্ষ সমান্তৰালকৈ যদি আৰু আঁকা, সেই গোটেইবোৰ ৰশ্মি এই একেটা বিন্দুৰ পৰা ওলাই অহা নিচিনা হ'ব। আৰু সেই বিন্দুটোকে, সেই নিৰ্দিষ্ট বিন্দুটোকে এফ বুলি কয়। কাৰ এফ? উত্তল দাপোনৰ এফ। মানে সেই নিৰ্দিষ্ট বিন্দুটোকে উত্তল দাপোনৰ ফকাছ বুলি কয়, বা মুখ্য ফকাছ বুলি কয়। কনচেপ্টটো ক্লিয়াৰ হ'লনে? উত্তল দাপোনৰ মুখ্য ফকাছ কাক কয়? বুজি পালানে? কোন? তোমাৰ নামটো কি বাৰু? হেল্ল', হ'ব দে, মই কৈছোঁ বাৰু। অৱতল দাপোন এখন লৈছা ধৰি লোৱা, তেন্তে অৱতল দাপোনখনৰ এটা পি থাকিব, মেৰু থাকিব, আৰু এটা কি থাকিব? ভাস্কেন্দ্ৰ থাকিব, চি থাকিব। তাৰ সংযোগী এডাল ৰেখা থাকিব, যাক মুখ্য অক্ষ বুলি কয়। এতিয়া মুখ্য অক্ষ সমান্তৰালকৈ ধৰি লওক ওপৰেদি এডাল ৰেখা কল্পনা কৰিছোঁ, আপতিত ৰশ্মি কল্পনা কৰিছোঁ। তেন্তে ইয়াত পৰিলে, পৰাৰ পিছত পোহৰৰ ৰশ্মিডাল এনেকৈ পাৰ হৈ যাব নোৱাৰে, কাৰণ এইফালে কালাৰ কৰা আছে। তেন্তে উভতি আহিব। উভতি আহোঁতে মুখ্য অক্ষ যিটো বিন্দুত কাটিব, সেই বিন্দুটোকে ফকাছ বুলি কয়, বা মুখ্য ফকাছ বুলি কয়। কাৰ? অৱতল দাপোনৰ। ঠিক তেনেকৈ আপতিত ৰশ্মিডাল তুমি এডাল নলৈ আৰু ল'ব পাৰা, মুখ্য অক্ষ সমান্তৰালকৈ। সেইডাল ল'লেও কিন্তু একেটা বিন্দুৰ মাজেই পাৰ হৈ যাব, মুখ্য অক্ষ একেটা বিন্দুৰ মাজেই পাৰ হৈ যাব। ঠিক তেনেকৈ তলৰ ফালে ল'লেও মুখ্য অক্ষ সমান্তৰালকৈ ল'ব লাগিব, খালি একেটা বিন্দুৰ মাজেই পাৰ হৈ যাব। ঠিক তেনেকৈ ইয়াতো তলৰ ফালে ল'লে একেটা বিন্দুৰ মাজেই পাৰ হৈ যাব। যিটো বিন্দুৰ মাজে পাৰ হৈ যাব সেইটোকে ফকাছ বুলি কয়। কাৰ ফকাছ? অৱতল দাপোনৰ মুখ্য ফকাছ। আৰু সেই বিন্দুটো চি আৰু পিৰ বিন্দুৰ মাজত থাকে। এফটো সদায় মনত ৰাখিবা, লাগিলে সেইখন অৱতলে হওক বা উত্তলে হওক, এফটো সদায় চি আৰু পিৰ মাজত থাকে। এফটো কাৰ মাজত থাকে? চি আৰু পিৰ মাজত থাকে। মই কি বকি আছোঁ এতিয়ালৈকে? এফ হ'ল, এফ মানে কি বাৰু? এতিয়া নটেশ্যনত শিকিবা চব। এফ মানে মুখ্য ফকাছ বা ফকাছ। এফ হ'ল চি মানে কি? ভাস্কেন্দ্ৰ। আৰু পি মানে কি? পি মানে মেৰুৰ, পিৰ মধ্যবিন্দু। মধ্যবিন্দু মানে মাজত থাকে একদম। এইডোখৰলৈকে লিখি লোৱা, লিখা হৈছে ক'বা, কাৰোবাৰ ডাউট আছে যদিও ক'বা। মই পূজা লেখ মাৰিছোঁ। এতিয়া কিহৰ পূজা হৈছে?
লিখা হ'ল নে দেখলিকে ৰশ্মি চিত্ৰ অঁকা হ'ল কোৱা আকৌ তেতিয়াহে আগবাঢ়িব পাৰিম মই নেক্সটলৈ হৈছে ছাৰ সকলোৱে হ'ল Sir, hold. ঠিক আছে Hold, sir. ঠিক আছে তেন্তে আমি দুইখন আপোনাৰ ক্ষেত্ৰত অৱতলে হওক বা উতলে হওক দুইখন আপোনাৰ ক্ষেত্ৰত মুখ্য ফ'কাছ মানে কি শিকিলোঁ এতিয়ালৈকে তিনিটা বস্তু শিকিলোঁ পি মানে কি শিকিলোঁ পি মানে মেৰু এফ মানে শিকিলোঁ এফ মানে ফ'কাছ বা মুখ্য ফ'কাছ আৰু চি মানে শিকিলোঁ চি মানে হ'ল ভাস্কেন্দ্ৰ আৰু এটা বস্তু শিকিলোঁ মুখ্য অক্ষ তেন্তে ইয়াৰ পাছত আমি শিকিম ফ'কাছ দৈৰ্ঘ্য নেক্সট হেডিং লগাবা তেন্তে আগতো কেই নম্বৰ আছিলে 4 নম্বৰ এবাৰ 5 নম্বৰ লিখা ফ'কাছ দৈৰ্ঘ্য 5 নম্বৰ দেই ফ'কাছ দৈৰ্ঘ্য ইংলিছত কয় ফ'কেল লেন্থ লিখিবা গোলাকাৰ দাপোনৰ মুখ্য ফ'কাছ আৰু মেৰুৰ মাজৰ দূৰত্বকে ফ'কাছ দৈৰ্ঘ্য বোলা হয় গোলাকাৰ দাপোনৰ মুখ্য ফ'কাছ বা আৰু মেৰুৰ মাজৰ দূৰত্বকে কি বোলা হয় ফ'কাছ দৈৰ্ঘ্য বোলা হয় তেন্তে ইয়াক স্মল লেটাৰ এফ আখৰে বুজোৱা হয় এফ আখৰে ইয়াক স্মল লেটাৰ এফ আখৰে সূচোৱা হয় ঠিক আছে এতিয়ালৈকে দুটা বস্তু পাইছোঁ কনফিউজ নহবা এটা হৈছে কেপিটেল লেটাৰ এফ আৰু এটা হৈছে স্মল লেটাৰ এফ কেপিটেল লেটাৰ এফে কি বুজায় ফ'কাছ বিন্দু বুজায় হোৱাট ইজ দ্য মিনিং অফ কেপিটেল লেটাৰ এফ বা হোৱাট ডিনোটছ কেপিটেল লেটাৰ এফ ডিনোটছ ফ'কাছ পইণ্ট বা মুখ্য ফ'কাছ মানে প্ৰিন্সিপাল ফ'কাছ কেপিটেল লেটাৰ এফে ফ'কাছ বুজায় ফ'কাছ বিন্দুটোক বুজায় বিন্দুটোক দেই আৰু স্মল লেটাৰ এফে ফ'কাছ দৈৰ্ঘ্যক বুজায় কনফিউজ নহবা কেপিটেল লেটাৰ এফে কি বুজায় বুলি ক'লোঁ সেই নিৰ্দিষ্ট বিন্দুটোক আৰু স্মল লেটাৰ এফে ফ'কাছ দৈৰ্ঘ্যক বুজায় ফ'কাছ দৈৰ্ঘ্য মানে কি মই কৈ আছোঁ ফ'কাছ দৈৰ্ঘ্যক বুজায় ডেফিনেশ্যনটো আকৌ এবাৰ পঢ়ি দিছোঁ কি গোলাকাৰ দাপোনৰ মুখ্য ফ'কাছ আৰু মেৰুৰ মাজৰ দূৰত্বকে ফ'কাছ দৈৰ্ঘ্য বোলা হয় ইয়াক স্মল লেটাৰ এফ আখৰে সূচোৱা হয় অ'কে এইটো এফ দেই এইটো এফ হয় ঠিক আছে এতিয়া বুজাইছোঁ চোৱা ইয়াত মানে ইয়াত আৰু অৱতলৰ ক্ষেত্ৰত বেলেগে পঢ়িব নালাগে উত্তলৰ ক্ষেত্ৰত বেলেগে পঢ়িব নালাগে কেলৈকে হৈ যাব ডেফিনেশ্যন দুইখনৰ ক্ষেত্ৰত হৈ যাব গোলাকাৰ বুলি লিখিছোঁ যেতিয়া ইয়াত উত্তলো সোমাব অৱতলো সোমাব অ'কে মই এখন প্ৰথম অৱতল ৰাখিছোঁ মই ইয়াত আৰু এখন আঁকিছোঁ উত্তল এখনো আঁকি লৈছোঁ হা দুইখন একেলগে বুজাই দিম তেতিয়া তোমালোকে ছবিবোৰ আঁকি যাবা তেতিয়া বুজি পাবলৈ পাছত সুবিধা হ'ব এতিয়া এই দাপোনখনৰ এটা মধ্যবিন্দু থাকিব সেই মধ্যবিন্দুটোক পি বুলি ক'ব এতিয়ালৈকে কি শিকিলোঁ চোৱা পি শিকিলোঁ আৰু এই দাপোনখন এটা গোলকৰ অংশ হ'ব সেই গোলকটো কি বুলি ক'ব কেন্দ্ৰটো কি বুলি ক'ব চি বুলি ক'ব আৰু সিহঁতৰ সংযোগী এটা লেখা থাকে সেইডালক কি বুলি কয় মুখ্য অক্ষ বুলি কয় এইডোখৰলৈকে শিকিলোঁ আমি চব শিকিলোঁ এইডোখৰলৈকে শিকিলোঁ ঠিক আছে এইডোখৰলৈকে শিকিলোঁ ইয়াতো একে এইটো হ'ল পি মেৰু ইমানটো মানত চি থাকিব যাক কয় ভাস্কেন্দ্ৰ আৰু সিহঁতৰ সংযোগী ৰেখাডালকে কয় মুখ্য অক্ষ ঠিক আছে আৰু এটা কথা আমি এতিয়া অলপ দেৰি আগত শিকিলোঁ সেইটো হৈছে ফ'কাছ বিন্দু বা মুখ্য ফ'কাছ বা ফ'কাছ আৰু সেইটো হৈছে এফ আৰু এফটো মই কি লিখিছিলোঁ মনত পেলোৱাচোন এফ হ'ল চি আৰু পিৰ মাজৰ মধ্যবিন্দু বা মাজৰ বিন্দু এফটো কাৰ মাজৰ বিন্দু চি আৰু পি এফটো কাৰ মাজৰ বিন্দু চি আৰু পি
তেন্তে এইখন দাপোনৰ ক্ষেত্ৰত এফটো ক'ত থাকিব এইখন দাপোনৰ ক্ষেত্ৰত এফটো ক'ত থাকিব চি আৰু পি মাজত থাকিব একদম সু মাজত মধ্যবিন্দু মানে একদম সু মাজত তেন্তে ইমানটো মানত থাকিব এফটো হয়নে চি আৰু পি মাজত ইমানটো থাকিব ইয়াত এইটো কেপিটেল এটা এফ দেই এই বিন্দুটোক বুজাইছোঁ ফ'কাছ বিন্দুটোক বুজাইছোঁ ফ'কাছক কেপিটেল এটা এফ কনফিউজ নকৰা ইয়াতো একে চি আৰু পি মাজৰ বিন্দু কি হ'ব চি আৰু পি মাজৰ বিন্দুটো কি হ'ব কেপিটেল এটা এফ ঠিক আছে এইটো হ'ল কেপিটেল এটা এফ এইডোখৰলৈ কিবা প্ৰব্লেম আছে নেকি কাৰোবাৰ এইডোখৰলৈ বুজি পাইছা নাই এইডোখৰলৈ বুজি পাইছা নাই পাইছোঁ ছাৰ অঁ এতিয়া চোৱা কি ক'লে গোলাকাৰ দাপোন অৱতলে হওক বা উত্তলে হওক অঁ অৱতলে হওক বা উত্তলে হওক মুখ্য ফ'কাছ মানে এতিয়া কোনটো তেন্তে এই এফৰ কথা কৈছে কেপিটেল এফৰ কথা কৈছে আৰু মেৰু মানে কোনটো এই পি কথা কৈছে মাজৰ দূৰত্ব মানে এই দূৰত্বটো ইয়াৰ পৰা ইয়ালৈকে এইডোখৰ বুজি পাইছানে এই দূৰত্বটো এই নিৰ্দিষ্ট দূৰত্বটোকে কি বুলি কয় ফ'কাছ দৈৰ্ঘ্য বুলি কয় এই নিৰ্দিষ্ট দূৰত্বটোকে কি বুলি কয় বিন্দু নহয় দেই এই নিৰ্দিষ্ট দূৰত্বটোকে কি বুলি কয় ফ'কাছ দৈৰ্ঘ্য কাৰ পৰা কাৰলৈকে মুখ্য ফ'কাছ আৰু মেৰু দূৰত্বটো কাৰ পৰা কাৰলৈকে চাব লাগিব মুখ্য ফ'কাছ আৰু মেৰু আৰু ইয়াক কি আখৰে ডিন'ট কৰে স্মল লেটাৰ এফ ইয়াক স্মল লেটাৰ এফ আখৰে ডিন'ট কৰে সদায় তেন্তে মনত ৰাখিবা ফ'কাছ দৈৰ্ঘ্য মানে কি ফ'কাছ দৈৰ্ঘ্য মানে হ'ল মেৰু আৰু মুখ্য ফ'কাছৰ মাজৰ দূৰত্ব আৰু ইয়াক স্মল লেটাৰ এফ আখৰে বুজা হয় কেপিটেল এফে কি বুজায় সেই নিৰ্দিষ্ট বিন্দুটোক বুজায় কনফিউজ নহবা কেপিটেল এফ স্মল এফৰ মাজত কেপিটেল এফে ফ'কাছ বিন্দুটোক বুজায় বা মুখ্য ফ'কাছক বুজায় আৰু স্মল এফে সেই মুখ্য ফ'কাছ আৰু মেৰুৰ মাজৰ দূৰত্বটোক বুজায় এই দূৰত্বটোক বুজায় ঠিক আছে ইয়াত তেন্তে কোনটো হ'ব দূৰত্ব কোনটো হ'ব বাৰু ইয়াত মানে লেফ্ট চাইডে হ'ব নে ৰাইট চাইডে হ'ব দূৰত্ব কোনটো হ'ব লেফ্ট ৰাইট কোৱা আকৌ এইটো ৰাইট চাইডে নহ'ব নেকি বা এইটো চাইডে নহ'ব নেকি মোৰ ফালে চাব গ'লে অঁ তেন্তে পি আৰু এফৰ মাজৰ দূৰত্বটো কি হ'ব একে দুইখন আপোনাৰ ক্ষেত্ৰত একে পি আৰু এফৰ মাজৰ দূৰত্বটোকে কি বুলি ক'ব ফ'কাছ মানে ইয়াক স্মল লেটাৰ এফ আখৰে বুজাব এইটো হ'লে কিবা কনফিউজ আছে নি মুখ্য ফ'কাছ সকলোৱে বুজি পালানে মুখ্য ফ'কাছ বুজি পালা অথনি মই চোৱা অ'কে অথনি মই আৰু এটা বস্তু শিকাইছিলোঁ তোমালোকক আৰু এটা বস্তু শিকাইছিলোঁ সেইটো হৈছে ভাঁজ কেন্দ্ৰ মনত আছে নিশ্চয় অথনি প্ৰথমতে শিকাইছিলোঁ ভাঁজ কেন্দ্ৰ নহয় ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধ মানে কি আছিলে আৰ ভাঁজ ব্যাসাৰ্ধ মানে কেপিটেল এটা আৰ আৰু সেইটো কি আছিলে চি আৰু পিৰ মাজৰ দূৰত্বটো আছিলে কাৰ মাজৰ দূৰত্ব চি আৰু পি মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব তেন্তে ইয়াতো একে এই চি আৰু পিৰ মাজৰ দূৰত্বটো কি হ'ব আৰ হ'ব চিৰ পৰা পিলৈকে দূৰত্বটো কি হ'ব এইটো আৰ হ'ব এইটো আৰ হ'ব কেপিটেল এটা আৰ ঠিক তেনেকৈ ইয়াতো একে চি আৰু পিৰ মাজৰ দূৰত্বটো কি হ'ব কেপিটেল এটা আৰ হ'ব এইডোখৰলৈ বুজি পালা নাই কোৱা এইডোখৰলৈ বুজি পালা নাই সকলোৱে এইডোখৰলৈ বুজি পালা নাই অঁ এতিয়া চোৱা মই আৰু এটা কথা কৈছিলোঁ কি হ'ল এইটো এফটো হ'ল চি আৰু পিৰ মাজৰ বিন্দু এফটো কি চি আৰু পিৰ মাজৰ বিন্দু তেন্তে এই পিৰ পৰা এফলৈকে যিমানটো ডিষ্টেঞ্চ হ'ব আকৌ এফৰ পৰা চিলৈকে সিমানটো ডিষ্টেঞ্চ হ'ব ইয়াতো একে ইয়াতো ছবিটো তুমি এইখনৰ ক্ষেত্ৰত কোৱা একেটাই মই প্ৰথমতে আহিছে কাৰণে এইখনৰ ক্ষেত্ৰত কৈ আছোঁ এফটো মাজৰ বিন্দু এফটো কাৰ মাজৰ বিন্দু যিহেতু এফ চি পিৰ মধ্যবিন্দু ভালকৈ চাবা দেই এফ চি পিৰ মধ্যবিন্দু ইয়াৰ পৰা আমি বস্তু এটা পাম ইম্পৰ্টেণ্ট বস্তু এটা পাম এফ চি পিৰ মধ্যবিন্দু হয় কোনো কনফিউজন নাই মই অথনি লিখিও দিছিলোঁ এফটো চি আৰু পিৰ মধ্যবিন্দু হয় ডেট মিনছ চি আৰু পি মানে কি চি পি তেন্তে আমি এটা কথা ক'ব পাৰিম এফ পি ইকুৱেল টু এফ চি বা এনেকৈ লিখা আমি তেন্তে ইয়াৰ পৰা এটা কথা ক'ব পাৰিম পি এফ ইকুৱেল টু চি এফ যদি এফটো চি পিৰ মাজৰ বিন্দু হয় তেন্তে পিৰ পৰা এফলৈকে যিমানটো ডিষ্টেঞ্চ হ'ব আকৌ চিৰ পৰা এফলৈকে সিমানটো ডিষ্টেঞ্চ হ'ব মানে ধৰি লোৱা কথাটো এনেকুৱা ধৰণৰ এডাল লেখা আছে এ বি যদি তাৰ মাজৰ বিন্দুটো যদি এম হয় তেন্তে এ এম ইকুৱেল টু কি হ'ব বি এম হ'ব সেইটো সকলোৱে জানা 9, 10 8ত শিকি আহিছা এ এমৰ পৰা বি এমৰ দৈৰ্ঘ্যটো সমান হ'ব ঠিক তেনেকৈ ইয়াত এফটোৰ মাজৰ বিন্দু তেন্তে কি হ'ব চি এফ ইকুৱেল টু কি হ'ব পি এফ এই কথাটো বুজি পালা নাই সেইটো লাগিলে ইয়াতো চোৱা একেটাই হ'ব চি এফ ইকুৱেল টু পি এফ বুজি পালানে এইটো বুজি পাইছা ঐ ল'ৰাসকল মই মান নিদিয়া হ'লা যে অঁ ইয়াৰ পাছৰ লাইনটো মই ইয়াত লিখিছোঁ হা তোমালোকে বহীখনৰ তললৈ গৈ থাকিবা বহীখন বহুত সোনকালে জইন আহিছে কোনো হয় বহীখনৰ তললৈ গৈ থাকিবা তোমালোকে
কোনোবা এতিয়া যোন জইন হৈছা তুমি অকণমান লেট হ'ল তুমি ৰেকৰ্ডিংটো চাবা প্ৰথমৰ পৰা ধুনীয়াকৈ এতিয়া থাকিলেও থাকা বাৰু এতিয়া কি ক'লোঁ মই তেন্তে এফ টু চি আৰু পিৰ মাজৰ বিন্দু তেন্তে যিহেতু এফ চি পিৰ মধ্যবিন্দু তেন্তে চিৰ পৰা এফলৈকে যিমানটো দূৰত্ব হ'ব আৰু পিৰ পৰা এফলৈ সিমানটো দূৰত্ব হ'ব সেইকাৰণে মই লিখিব পাৰিম পি এফ ইকুৱেল টু চি এফ তাৰ পাছৰ লাইনটো মই ইয়াত লিখিম হা তাৰ পাছতো ইয়াত লিখিম এতিয়া তেন্তে চিত্ৰৰ পৰা তুমি আৰু এটা কথা ক'ব পাৰিবা নিব চিত্ৰৰ পৰা তুমি আৰু এটা কথা ক'ব পাৰিবা নি ভালকৈ চাবা দেই তুমি যিটো ছবিয়ে নোচোৱা একেটাই কথা হ'ব চিত্ৰৰ পৰা আৰু এটা কথা ক'ব পাৰিবা নি চিত্ৰৰ পৰা মই এটা কথা লিখিব পাৰিম চি পি তোমালোকে মোৰ লগত একমত হয়নে নহয় ক'বাচোন চি পি মানে গোটেইডাল ইকুৱেল টু চি এফ প্লাছ পি এফ মই যদি এনেকৈ লিখি দিওঁ ভুল হ'ব নি বাৰু চিত্ৰৰ পৰা চোৱাচোন গোটেইডাল ইয়াৰ পৰা ইয়ালৈকে এডাল চি পি গোটেইডাল চি এটা ফালে আছে চি আৰু আনটো চাইডে আছে পি আৰু মাজত আছে এফ আছে তেন্তে চি পি মানে গোটেইডাল চি পিক মই এনেকৈ লিখিব পাৰিম নে চি পি ইকুৱেল টু চি এফ যদি মই চি এফ মানে এইডোখৰ তাৰ লগত যদি মই পি এফ মানে এইডোখৰ যোগ কৰি দিওঁ তেন্তে চি পি পামনে সেইটোকে লিখিছোঁ চি পি ইকুৱেল টু চি এফ প্লাছ পি এফ লাগিলে তুমি ইয়াতে চোৱা চি পি ইকুৱেল টু কি চি এফ প্লাছ পি এফ এইডোখৰলৈকে বুজি পালা নাই কোৱা এইডোখৰলৈ বুজি পালা নাই সকলোৱে কোৱা সকলোৱে পালা পাইছোঁ ছাৰ ঠিক আছে এতিয়া মোক কোৱা অঁ ঠিক আছে এতিয়া মোক কোৱা চি পি মানে কি আছিলেনো চি পি মানে কি আছিলে চি আৰু পিৰ মাজৰ দূৰত্বটো চি পি মানে কি চি আৰু পিৰ মাজৰ দূৰত্বটো আকৌ চি আৰু পিৰ মাজৰ দূৰত্বটো মই অলপ দেৰি আগত কৈ আহিছোঁ প্ৰথমতে কৰিলোঁ ভাঁজ ব্যাসাৰ্ধ বুলি কয় চি আৰু পিৰ মাজৰ দূৰত্বটো কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ বুলি কয় তেন্তে চি পি মানে হ'ল ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব হয়নে হয় তাক কি আখৰে ডিন'ট কৰে মই কিনাৰ ছবিটো ৰাখিও দিছোঁ আৰ আখৰে তেন্তে মই চি পি জেগাত কি লিখিব পাৰিম তেন্তে কেপিটেল এটা আৰ অ'কে ইকুৱেল টু চি এফৰ জেগাত মই কি লিখিব পাৰিম তেন্তে চি এফৰ জেগাত মই কি লিখিব পাৰিম পি এফ লিখিব পাৰিম কাৰণ দুয়োটা সমান বস্তু চি এফৰ জেগাত তুমি লিখি দিয়া পি এফ প্লাছ পি এফ অ'কে সেইটো কথা গম পালোঁ তেন্তে এইফালে আৰটো আৰ ভাগে থাকক অ'কে ইকুৱেল আকৌ ছবিলৈ চোৱা পি এফ মানে কিমান পি এফ মানে এইটো ছবিয়ে চোৱা বা এইটো ছবিয়ে চোৱা পি এফৰ মান কিমান পি এফ মানে হৈছে পি আৰু এফৰ মাজৰ দূৰত্ব আৰু পি আৰু এফৰ মাজৰ দূৰত্ব পি মানে ফকাছ পি মানে মেৰু এফ মানে ফকাছ সিহঁতৰ মাজৰ দূৰত্ব ফকাছ দৈৰ্ঘ্য বুলি কয় যাক স্মল এটা এফে বুজায় তেন্তে পি এফৰ জেগাত তুমি এফ লিখিব পাৰিবা স্মল এটা প্লাছ পি এফৰ জেগাত কি লিখিব পাৰিবা স্মল এটা এফ লিখিব পাৰিবা তাৰ পাছৰ লাইনটো মই ইয়াত লিখিছোঁ দেই আগে তোমালোকে বহীখনৰ তললৈ গৈ থাকিবা দিছ ইমপ্লাইজ ইয়াৰ পাছৰ লাইনটো কি হ'ব তেন্তে আৰ ইকুৱেল টু পি এফৰ জেগাত চি এফৰ জেগাত মই প্ৰথম পি এফ লিখিলোঁ কাৰণ যিহেতু দুটা সমান আছিলে এতিয়া পি এফৰ জেগাত কি লিখিলোঁ এফ লিখিলোঁ কাৰণ পিৰ পৰা এফলৈকে দূৰত্ব এফ আকৌ পি এফৰ জেগাত কি লিখিলোঁ এফ লিখিলোঁ তেন্তে এফ প্লাছ এফ কিমান হ'ব টুৱাইচ এফ হ'ব তেন্তে এইটোৱে হ'ল এটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা তেন্তে ভাঁজ ব্যাসাৰ্ধ সদায় মনত ৰাখিবা ফকাছ দৈৰ্ঘ্যৰ দুগুণ তেন্তে ইয়াৰ পৰা আমি এটা ইম্পৰ্টেণ্ট বস্তু এটা গম পালোঁ আৰ ইকুৱেল টু টুৱাইচ এফ এইটো এটা ফৰ্মুলা হয় মনত ৰাখিবা বহুত জেগাত দৰকাৰ হয় আৰ ইকুৱেল টু কি তেন্তে টুৱাইচ এফ এফ যোগ কৰিলে টুৱাইচ এফ হ'ল মানে ইয়াৰ মিনিংটো কি ভাঁজ ব্যাসাৰ্ধ ইয়াক যদি আমি লেংগুৱেজত কওঁ অসমীয়া লেংগুৱেজত কওঁ ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ হয়নে নহয় হয় এইটো অংক কৰোঁতে আমাৰ বহুত জেগাত দৰকাৰ হয় কেনেকৈ এইটো আহিলে গম পালানে আমি সদায় স্কুলতো ডাইৰেক্ট এইটো শিকাই থৈ দিয়া আই ইকুৱেল টু টুৱাইচ এফ কিন্তু কেনেকৈ আহিলে একদম প্ৰচেছ ডেফিনেশ্যনটো বুজি পালানে বা ডিয়াফিনেশ্যনটো বুজি পালানে ইয়াৰ পৰা কেনেকৈ আহিলে যিহেতু এফ চি পি মধ্যবিন্দু তেন্তে পি এফ ইকুৱেল টু চি এফ হ'ব চিত্ৰৰ পৰা চি পি জেগাত চি এফ প্লাছ পি এফ লিখিব পাৰিম যিহেতু চি এফ আৰু পি এফ সমান আছিলে তেন্তে চি এফৰ জেগাত মই পি এফ লিখিলোঁ আকৌ পি এফ মানে কিমান এফ প্লাছ এফ টুৱাইচ এফ হৈ গ'ল ওলাই গ'ল তেন্তে তুমি ইচ্ছা কৰিলে এইটো কেনেকৈও লিখিব পাৰা কেনেকৈ আৰ ইকুৱেল টু টুৱাইচ এফ আছিলে হয় নাই আৰ ইকুৱেল টু টুৱাইচ এফ আছিলে তেন্তে তুমি যদি উল্টাই দিয়া এইফালে আহিব টুৱাইচ এফ ইকুৱেল টু আৰ হ'ব সমীকৰণটো উল্টাই দিলোঁ ফ্লিপ কৰিলোঁ এইফালে বস্তুখিনি এইফালে আনিলোঁ এইফালে আনিলোঁ তেন্তে এফ ইকুৱেল টু কিমান হ'ব ইয়াৰ দুইটো পূৰণ হৈছে ইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব r/2 কেতিয়াবা অংক কৰোঁতেও এনেকৈও দৰকাৰ হ'ব পাৰে বা কেতিয়াবা অংক কৰোঁতে এনেকৈও দৰকাৰ হ'ব পাৰে বস্তু কিন্তু একেটাই বস্তু কি বেলেগ বেলেগ নহয় দুইটা একেটাই r ইকুৱেল টু টুৱাইচ এফ বা f ইকুৱেল টু r/2 মানে ইয়াৰ মিনিংটো কি ফকাছ দৈৰ্ঘ্য ভাঁজ কেন্দ্ৰৰ কি তেন্তে ভাঁজ কেন্দ্ৰৰ আধা হয় নহয় ফকাছ দৈৰ্ঘ্য ভাঁজ কেন্দ্ৰৰ আধা তেন্তে মই পটককৈ সুধিছোঁ তোমালোকে ক'বাচোন এখন জাপোনৰ যদি ভাঁজ কেন্দ্ৰ নহয় দেই ভাঁজ ব্যাসাৰ্ধ আগে নোট কৰি লোৱা নোট কৰি কিবা বুজিবলগীয়া আছে নি সোধা তাৰপিছত মই ক'ম
ক'ৰ পৰা নোট কৰিবলগীয়া আছে মে বি ইয়াৰ পৰা এইখিনি কৰা হ'ল নি সকলোৱে ৰেছপন্ড কৰা সকলোৱে হ'ল এইখিনি কৰা হ'ল অঁ মই মুখতে কুৱেশ্যন এটা সুধিছোঁ ক'বাচোন এখন দাপোনৰ ভাঁজ ব্যাসাৰ্ধ ধৰি লোৱা 20 চেণ্টিমিটাৰ এখন দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 নালাগে 10 চেণ্টিমিটাৰ তেন্তে দাপোনখনৰ ফকাচ দৈৰ্ঘ্য কিমান হ'ব এখন দাপোনৰ অঁ 5 হ'ব 5 কেনেকৈ হ'ল মই কুৱেশ্যনটো লিখি দিছোঁ এটা এক্সাম্পল হিচাপে অঁ ঠিক আছে সকলোৱে পাইছা মই এটা বাকীসকলৰ কাৰণে লিখি দিছোঁ কুৱেশ্যন এটা লিখি লোৱা গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ এনে লিখিলোঁ আৰু কুৱেশ্যনটো কেতিয়াবা 2 নম্বৰ কাৰণে পৰীক্ষা দি দিব পাৰে 20 চেণ্টিমিটাৰ ইয়াৰ ফকাচ দৈৰ্ঘ্য কিমান ঠিক আছে ইয়াৰ ফকাচ দৈৰ্ঘ্য কিমান সলিউশ্যন ইয়াত আমাক কি দিয়া আছে স্যাৰ বা দিয়া আছে লিখিলেও হ'ব ইয়াত লিখাতকৈ দিয়া আছে সদায় সিস্টেমেটিক অংক কৰিবা বিজ্ঞান অংকবোৰ কৰোঁতে ধুনীয়াকৈ সিস্টেমেটিক লিখিবা দিয়া আছে আমাক কি দিয়া আছে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে লিখি ল'বা ধুনীয়াকৈ যিটো দিয়া আছে ভাঁজ ব্যাসাৰ্ধ সদায় সিস্টেমেটিক যাবা বিজ্ঞানত যদি নম্বৰ পাবলৈ মন আছে ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধৰ নোটেশ্যনটো কি আছিলে আৰ ব্ৰেকেটত লিখিবা কেপিটেল এটা আৰ ভাঁজ ব্যাসাৰ্ধ আৰে বুজায় আৰু তাৰ ভেলু কিমান দিয়া আছে 20 চেণ্টিমিটাৰ অ'কে লিখাও কথা আছে দেই পৰীক্ষাত কাৰণ তোমালোকে MCQ পৰীক্ষা নিদিয়া তোমালোক CBSE লোৱা নহয় CBSE লোৱাবোৰহে MCQ পৰীক্ষা দিব তোমালোকে একদম পূৰা লিখিত পৰীক্ষা দিব লাগিব ভাঁজ ব্যাসাৰ্ধ মানে 20 চেণ্টিমিটাৰ এটাকে আমি কি উলিয়াব লাগে ফকাচ দৈৰ্ঘ্য তলত লিখিবা ফকাচ দৈৰ্ঘ্য ব্ৰেকেটত লিখিবা কেপিটেল লেটাৰ সৰি ফকাচ দৈৰ্ঘ্য স্মল লেটাৰ এফ কেপিটেল লেটাৰ এফ ফকাচ বিন্দু বুজায় ইকুৱেল টু কুৱেশ্যন মাৰ্ক অ'কে এতিয়া তলত লিখিবা আমি জানো যে এটা ৰিলেশ্যন শিকিছিলোঁ নে আৰ ইকুৱেল টু টুৱাইচ এফ হয়নে আমি যে এটা ৰিলেশ্যন শিকিছিলোঁ তাৰপৰা নেক্সট এটা ৰিলেশ্যন পাইছিলোঁ এফ ইকুৱেল টু কি r/2 তেন্তে ইয়াত নেক্সট ৰিলেশ্যনটো ইউজ হ'ব এইটো ইউজ হ'ব আমি জানো যে এফ ইকুৱেল টু r/2 হয়নে এই দুটা ৰিলেশ্যন এইটো কয় r ইকুৱেল টু টুৱাইচ এফ এইটো তাকে যদি উল্টাই দিওঁ এফ ইকুৱেল টু r/2 হৈ যায় দিছ ইমপ্লাইজ এফটো এফ ভাগে থাকিলে আৰ জেগাত কিমান বহিব 20 বহিব বাই 2 হ'ব তেন্তে দিছ ইমপ্লাইজ এফ ইকুৱেল টু কিমান হ'ব 20/2 মানে 10 চেণ্টিমিটাৰ এতেকে নিৰ্ণেয় ফকাচ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ কিবা ডাউট থাকিলে নি কাবা কোৱা নাই স্যার নাই ডাউট নাই ডাউট তেন্তে মই মোটামুটি বস্তুখিনি আজি শিকাই দিলোঁ আৰু মোটামুটি নাই এই সংজ্ঞাখিনি শেষ হ'ল তাৰ পাছৰ পৰা এতিয়া ৰশ্মি চিত্ৰ ধুনীয়াকৈ আঁকিব পাৰিম আৰু আজি ক্লাছটো মই যিহেতু বেছিক বস্তুবোৰ শিকিবলগীয়া আছিলে কাৰণ এইখিনি বস্তু নহ'লে নহ'বই আজি কি শিকিলোঁ মেৰু কাক কয় শিকিলোঁ আজি শিকা বস্তুখিনি ধুনীয়াকৈ বা ৰিভাইজ কৰিবা মেৰু মানে কি কোনটোক মেৰু কয় অকল মানে ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট নহয় কি বস্তুটো হয় এইটো বুজি পাব লাগিব গোটেই লেচনটো পাৰিব হ'লে ৰশ্মি চিত্ৰ অঁকাৰ কথা আছে অংক কৰাৰ কথা আছে ঢেৰ বস্তু আছে এই লেচনটোত মেৰু বুলি ক'লে কোনটোক বুজায় সেইটো জানিব লাগিব মই সেইটো কৈ দিলোঁ নেক্সট ভাঁজ কেন্দ্ৰ মানে কোনটোক বুজায় সেইটো জানিব লাগিব মই ধুনীয়াকৈ ছবি আঁকাই কৈ দিলোঁ ঠিক তেনেকৈ ভাঁজ ব্যাসাৰ্ধ মানে কোনটোক বুজায় জানিব লাগিব মুখ্য অক্ষ মানে কোনটো জানিব লাগিব ঠিক তেনেকৈ নেক্সট ফকাচ বা মুখ্য ফকাচ মানে দুখন দাপোনৰ ক্ষেত্ৰত বেলেগ সেইটো জানিব লাগিব ইয়াক এফ আখৰ দিনত কয় কেপিটেল এটা তাৰপিছত এই গোটেই বস্তুখিনি এবাৰ ৰিভাইজ কৰিবা ইয়াৰ পিছত স্মুথকৈ যাব আজি মই যিহেতু এই কনচেপ্টখিনি শিকাইছিলোঁ সেইকাৰণে অলপ লাহে গ'লোঁ হা তেন্তে আজি ক্লাছটো হ'ল নেক্সট তোমালোকৰ ক্লাছ হ'ব পৰহিলৈ এতিয়া বা কণ্টিনিউ মই সময়খিনি কৈ দিছোঁ আজি যিহেতু 6টা বজাত হ'ল নেক্সটটো 6টা বজাতে হ'ব কেতিয়া হ'ব পৰহিলৈ ক্লাছ তোমালোকে মোক মেছেজ নকৰিলে হ'ব নেক্সট ক্লাছ তোমালোকে কেতিয়া হ'ব পৰহি 6টা বজাত ইভিনিং 6টা বজাত ক্লিয়াৰ সকলোৱে কিবা প্ৰব্লেম আছে নি সোধা কিবা ডাউট আছে নাই যদি মই আজি এণ্ড কৰোঁ নাই স্যার নাই ঠিক আছে নাই স্যার নাই ঠিক আছে থেংক ইউ তেন্তে আজি ডেইলি মোৰ মানে ইমানটো টাইমত তোমালোকে যিটো টাইমত আছে মোৰ ডেইলি 5:30 মান বজাত ডেইলি বুলি ক'ব গ'লে মোৰ ফাৰ্ষ্ট ডেও ক্লাছ থাকে যে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে হ'ব মিলাব লাগে যে আৰু বেলেগ মোক আকৌ বেলেগো থাকে যে অকল যে মই অনলাইনে কৰোঁ তেনেকুৱা নহয় যে সেইটোৱে চবফালে চব ঠিক আছে দিয়া থেংক ইউ হ'ব
ৰেকৰ্ডিংটো এপত পাই যাবা যিসকলে আধা পা চাইছিলা এপত সেই বেচটোত যাবা এটা ছেকশ্যন আছে ভিডিঅ' বুলি সেই ভিডিঅ' ছেকশ্যনটোতে পাই যাবা মই সেই প্ৰথম ভিডিঅ'টোহে ইউটিউবত পাব্লিক কৰিছিলোঁ হা সেইটো তোমালোকে নাভাবিবা যে ইউটিউবত ভিডিঅ'টো দিছে একেটাই হৈ গ'ল দেখোন আমি বেচত নোসোমোৱা প্ৰথম ভিডিঅ'টো জাষ্ট পাব্লিচিটিৰ কাৰণে ক'ব পাৰা ইউটিউবত দিছোঁ পাছত বাকী যিবোৰ ৰেকৰ্ডিং হ'ব অনলি ফৰ যিখিনি ষ্টুডেণ্ট বেচত আছে সেইখিনিহে পাব তোমালোকে সেইটো কনফিউজ নকৰিবা মই ইউটিউবত ভিডিঅ'বোৰ পাব্লিক নকৰোঁ জাষ্ট সেইটো প্ৰথম ভিডিঅ'ৰ কাৰণে এনেই পাব্লিচিটিৰ কাৰণে দিয়া আছিলে ঠিক আছে তেন্তে হ'ব দিয়া আজি ধন্যবাদ